মাঘ আপুনি মই সকলোৱে ভোগালী বিহু খালোঁ, উৰুকা খালোঁ, তাৰপিছত পিছদিনাখনো কৰিলোঁ, চলি আছে। নৃত্য গীত সকলোতে চলি আছে। কিন্তু 1500 পৰিয়ালে প্ৰায় 10,000 মানুহে এই ফেৰফেৰীয়া পোহৰ ঠাণ্ডাত তামি ঘৰাৰ তলত দিন কটাইছে যোৱা 26টা নিশা এটা 70 বছৰীয়া অভিশাপ মুচিবৰ কাৰণে। লাইকা দধিয়া দুখন গাঁও, তাত বসবাস কৰা মানুহ, এসময়ত মূৰ্কক চেলেং অঞ্চলৰ মানুহ। 50ৰ ভূমিকম্পত তেওঁলোকে এনেকুৱা এটা ঠাইলৈ আহিলে যি এতিয়া তাক আপোনালোকে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বুলি পৰিচিত হৈছে। তাতেই থাকি গ'ল দুখন গাঁও, লাইকা দধিয়া। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় উদ্যান হ'ল। ৰাষ্ট্ৰীয় উদ্যান হ'লে কোনো মানুহ তাত থাকিব নোৱাৰে। গতিকে চৰকাৰে যিবিলাক কাম সাধাৰণতে আপোনাক সকলোৱে আমি কৰেই, ৰাস্তা, বিদ্যুৎ, চিকিৎসা, শিক্ষা নোহোৱা হৈ গ'ল। আৰু 20 বছৰে একো নাই। মই মুখেৰে কৈ কিমান বুজাব পাৰিম আশা নকৰোঁ। বিশেষকৈ তিনিচুকীয়া জিলাৰ মানুহ যদি নহয় তেনেহ'লে আৰু বুজাব নোৱাৰোঁ। সম্ভৱ নহয় আপোনাক বুজাবৰ কাৰণে। গুৱাহাটী কাছাৰীঘাটত ব্ৰহ্মপুত্ৰখন দেখা মানুহে গুইজানৰ ব্ৰহ্মপুত্ৰখন কি বাৰিষাত সেয়া সপোনতো ভাবিব নোৱাৰে। বাকীখিনি কথা কোৱাৰ আগতে মই এটা TMPকে তেওঁলোকৰ এটা ভিডিঅ' আজি কেনেকৈ আছে সেই মানুহখিনি আহি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ অফিচৰ কাষত তামি ঘৰাৰ তলত ভিডিঅ'টো চাই লওক। সেয়া মিচিং ভাষাৰ এটা গীত। মই ভাষাটো নেজানো, গতিকে আৰু বুজিও নাই পোৱা, কিন্তু মোৰ ভিজুৱেলখিনি দেখি বুজিবলৈ আৰু নেলাগে আপোনাৰ মোৰ সকলোৰে হয়তো বুকু চিট কৈছে।
শিয়ৰি গৈছে কেনেকৈ আছে তামি ঘৰাৰ ভিতৰত মানুহে। এই অনুষ্ঠানত বেলেগ বেলেগ সময়ত সেই ভিজুৱেলবিলাক মই দেখুওৱা মোৰ সতীৰ্থ জিতুল দত্তই কথাও পাতিছে। আজি তেনেকুৱা মোৰ পেনেল বা মোৰ লগত অলপ থাকিব মিণ্টুৰাজ মৰাণ, তেওঁ গোটেইবিলাক আগবঢ়াই লৈ গৈছে। তেওঁ তাৰ আগতে মই মোৰ সতীৰ্থ জিতুল দত্তই আজি কেম্পত ঘূৰি ফুৰিছিলে, দিনৰ দিনটো ৰিপৰ্টিং কৰোঁতে এজন মানুহৰ লগত কথা পাতিছিলে, তেখেতৰ লগত। অকণমান চাওকচোন কথাবিলাক কি হৈছে, এতিয়া বুজিবলৈ চাগে আপোনালোকে অলপ অনুষ্ঠানটো চাবলৈ সহজ হ'বগৈ। আমাৰ এনেকুৱা হৈছে এবাৰ 2020 চনত বাৰিষাত আমাৰ মেক্সিমাম 13 বাৰকৈ বাৰিষা হ'ল, বানপানী হ'ল। তাতো চাঙৰ ওপৰত চাং ডুবিবলগীয়া হৈছে। চাঙৰ ওপৰত চাং বুলি ক'লে হয়তো কোনোবাই বুজি নাপাবও পাৰে। আমি 10-12 ফুটমান চাংঘৰটো বনাওঁ ওখকৈ। তাৰ পৰিৱৰ্তেও চাঙৰ ওপৰত 3-4 ফুট উঠি যায়, ক'ৰবাই 5 ফুটমান উঠি যায়, কিন্তু একেবাৰে টিঙৰ মুদালৈকে পায়। তাত আমি চাংঘৰ সাজিবলগীয়া হয়। আমাৰ মানুহবোৰ বাচিবলৈ বহুত অসুবিধা হয়। তাত আমাৰ একেবাৰে যাতায়াত নাই, একেবাৰে ফেচিলিটি নাই। আমাৰ যেনেকৈ টাউনত গাড়ী টকা লিখীয়া তাত টুলুঙা নাওবোৰ চলে। টুলুঙা নাওৰ যাৰ নাই টাউনত গাড়ী নোহোৱাৰ লিখীয়া হয়। বহুত অভাৱনীয় পৰিস্থিতি হ'বলগীয়া হয়। আমাৰ দমকল টিউবৱেলবোৰ ডুবি যায়। বৰঞ্চ আমি লেতেৰা পানী ব্ৰহ্মপুত্ৰৰ পৰা অহা লেতেৰা পানীবোৰ খাবলগীয়া হয়। আৰু গৰু ছাগলীবোৰতো বাদেই দিয়ক, আমাৰ খাবলৈ খাদ্য নোহোৱা হৈ যায়। বহুত মানে পৰিস্থিতি এনেকুৱা হ'বলগীয়া সম্মুখীন। এটা কথা গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে আপোনালোকৰ যিটো যাতায়াত লাইকা দধিয়াত টুলুঙা নাওখনে আপোনালোকৰ একমাত্ৰ সাৰথি, আৰু যাৰ টুলুঙা নাও নাই সি যাতায়াতৰ পৰা বঞ্চিত হ'ব, বহু কষ্ট কৰিবলগীয়া হয়। আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে, যেতিয়া লাইকা দধিয়াত কোনোবা পুৰুষ মহিলাই হওক বা শিশু বিভিন্ন বেমাৰত আক্ৰান্ত হয়, তেওঁলোকক চিকিৎসালয়লৈ কেনেকৈ নিয়া হয়, বা তাত চিকিৎসালয়ৰ ব্যৱস্থা আছে নাই, বা শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা আছে লাইকা দধিয়াত, আপোনাৰ মুখে আমি জানিব বিচাৰিছোঁ। হয়, আমি সেইটো দুৰ্ভাগ্যৰ কথা। আমি 50 চনৰ পৰা 70 বছৰকৈ বসবাস কৰি আছোঁ। তাৰ পৰিপ্ৰেক্ষিত আমাৰ এতিয়া স্বাস্থ্যকেন্দ্ৰ বোলাটো নাই। আৰু আমাৰ যাতায়াত বুলিবলৈ হ'লে এতিয়া আমি তিনিচুকীয়ালৈকে, গুইজান ঘাটলৈকে, ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত একেবাৰে জংঘলৰ ভিতৰৰ পৰা আমি খোজকাঢ়ি আহিবলগীয়া হয় এই খৰালি দিনত। বৰঞ্চ আমি বেমাৰীক আনিবলগীয়া হয়। আমাৰ যেনেকুৱা শ্মশানত আমি চাং বান্ধি কিনি কান্ধত তুলি লৈ মৃত্যু হোৱা মানুহক শ্মশানত জ্বলাবলৈ বা পুতিবলৈ লৈ যাওঁ। তেনেধৰণে লাইকাৰ পৰা গুইজান ঘাটলৈ 15 কিলোমিটাৰ আমি খোজকাঢ়ি আহিবলগীয়া হয়। সেইটোৰ মাজতো সৰু সৰু নদী নলাবোৰ থাকে আৰু বোকা থাকে, বালু থাকে, আৰু প্ৰতিটো হাবিৰ মাজত আহোঁতে আমাৰ ভয় থাকে বনৰীয়া মহ আৰু হাতীৰ কাৰণে, বাঘৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি হ'বলগীয়া হয়। আৰু বিশেষকৈ আমি বাৰিষা সময়ত আহিবলৈ হ'লে টুলুঙা নাৱৰ পৰা দুগদুগী মেচিনৰ পৰা আহিবলগীয়া হয়। কাৰণ 1 ঘণ্টাত 2 ঘণ্টাত বাচিবলগীয়া মানুহে নাবাচে। কাৰণ আমাৰ আহোঁতেই যদি জাৰ্ণিঙত আমাৰ 5 ঘণ্টা লাগে গুইজান ঘাটলৈকে, বাচিবলগীয়া মানুহ আজি পৰ্যন্তলৈকে গৰ্ভৱতী মহিলা 10-12জন মৃত্যু হৈছে আমাৰ লাইকাৰ পৰা। বহুত যাতায়াত আমাৰ বেয়া। গতিকে আমি এতিয়া মানুহ হিচাপে মাত্ৰ জীয়াই আছোঁ, আৰু ভৱিষ্যত নৱপ্ৰজন্মৰ আমাৰ কি হ'ব সেইটো এটা ভাবিবলৈ আমাৰ উপায় নাই এতিয়া। 2021 15 জানুৱাৰীত এইখিনি কথা পাতি আছোঁ। এয়া কাক দোষ দিম? এয়া চাগে আমাৰ সভ্যতাৰ বিফলতা। আমি নিজে এটা বিফল হৈ পৰিছোঁ। মোৰ লগত পেনেলত আছে মুবিনা আখতাৰ, জ্যেষ্ঠ পৰিৱেশ কৰ্মী আৰু লেখিকা। বহুদিন তেওঁ আজি বহু বছৰ ধৰি লাইকা দধিয়াৰ এই কামটোক লৈ জড়িত হৈ আছে। ব্ৰজেন ডেকা স্তম্ভকাৰ, আৰু কিন্তু মই পোনে পোনে যাম তিনিচুকীয়াত মিণ্টুৰাজ মৰাণ। এই গোটেই লাইকা দধিয়াৰ সমগ্ৰ নেতৃত্বৰ ভিতৰত যিকেইজনে দি আছে তাৰে অন্যতম মিণ্টুৰাজ মৰাণ। মোৰ বৰ বিষয়ে প্ৰশ্ন নাই সুধিবৰ কাৰণে। যিখিনি দেখিছোঁ আৰু মই নিজেও স্কলত লিখিছোঁ, চব কি বুলি ক'ম যে এই ঘটনাটোৰ কেনেকুৱা এটা পৰিস্থিতি, মোৰ মানে ভাষা হেৰুৱাই যাওঁ যে এইখিনি এনেকুৱা ঠাণ্ডাত কিছুমান মানুহে, কিছুমান নহয় প্ৰায় 10,000 মানুহে কিছুমান আছেগৈ এতিয়া তাতে। চলিউশ্যন কি হ'ব সেইটোও নাজানো, হ'বনে নাই সেইটোও নাজানো। মিচিঙৰ নেতা বুলি ক'লে এসময়ত ভৰত নৰহ, তাৰপিছত ৰণোজ পেগু, নৱদলে, তাৰপিছত আছে ভুৱন পেগু, চিনি পাওঁ সকলোকে। কিন্তু এনেকুৱা এটা কথা, আৰু বেলেগ বেলেগ ভিজুৱেল দেখুৱাম। মিণ্টুৰাজ মৰাণ, তোমাকে সোধোঁ, মোৰ ক'ব প্ৰশ্নতকৈ তোমাৰ পৰাই শুনো প্ৰথমতে, তাৰপিছত মই আহিম ষ্টুডিঅ'লৈকে। হয়, প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যোগেদি সমগ্ৰ অসমৰ মানুহে আজি লাইকা দধিয়াবাকে প্ৰকৃত স্বৰূপটো উদঙাই দিছে আৰু আপোনালোকে জনমানসত লৈ গৈছে। সেইকাৰণে আমি TMPK, MMK, TMK আৰু লাইকা দধিয়াবাকে ৰাইজৰ হৈ
আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যোগেদি সমগ্ৰ অসমলৈ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰায় আজি 26 দিনত ভৰি দিছে আমাৰ এই আন্দোলন। আজি কেৱল এই 26 দিনীয়া আমাৰ আন্দোলন নহয়, আমাৰ এই আন্দোলন আজি 21 বছৰ ভৰি দিছে। 1999 চনত ডিব্ৰু চৈখোৱা অভয়াৰণ্যখনক যেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে, ঠিক তেতিয়াৰ পৰা আমাৰ লাইকাদতীয়াবাসী ৰাইজে কোনো ধৰণৰ সা সুবিধা লাভ কৰা নাই আৰু তেতিয়াৰ পৰাই আমি মৌলিক অধিকাৰ বিচাৰি আমি আন্দোলন কৰি আহিছোঁ। আৰু সেইমতে এতিয়া আমাক বৰ্তমান চৰকাৰখনে লাইকাদতীয়াবাসী ৰাইজক পুনঃসংস্থাপনৰ বাবে এটা কমিটি গঠন কৰি দিছে আৰু এই কমিটিৰ যোগেদি আমি লখিমপুৰ জিলাৰ পাব বনাঞ্চলৰ অন্তৰ্গত আপোনাৰ আধাখনা অঞ্চলত আমাক মাটি চাবৰ কাৰণে আমাক পঠিয়াইছিলে আৰু উক্ত অঞ্চলত আমি গৈ যিটো পৰ্যবেক্ষণ কৰি আমি দেখিলোঁ, তাত ইতিমধ্যে আপোনাৰ মুছলিম ধৰ্মাৱলম্বী লোকসকলে সৰিয়হৰ খেতি, আলু খেতি, তেনেকৈ বহুত শাক পাচলিৰ খেতি কৰি ৰাখিছে। আৰু তাত যদি আমাৰ লাইকাদতীয়াবাসী ৰাইজক পুনঃসংস্থাপন কৰিবলগীয়া হয়, তেতিয়াহ'লে উক্ত লোকসকলক উচ্ছেদ কৰিহে আমাক পুনঃসংস্থাপন কৰিব লাগিব, যিটো আমাৰ লাইকাদতীয়াবাসী আৰু আমি নেতৃত্বসকল আমি এইটোৱে নিবিচাৰোঁ আৰু আমাৰ লাইকাদতীয়াবাসী ৰাইজে সংঘাতত লিপ্ত হ'ব নিবিচাৰে। গতিকে আমাৰ দাবী হ'ল, আমাৰ লাইকাদতীয়াবাসী ৰাইজক যদি সংস্থাপন কৰিব বিচাৰে তেন্তে সম্পূৰ্ণ নিৰাপত্তাৰ মাজেদি সংস্থাপন কৰিব লাগিব। সেইবাবে আমি শেহতীয়াকৈ আমাৰ ডিগবৈ বন সংমণ্ডল DFO মহোদয় আৰু আমাৰ DC মহোদয়ৰ যোগেদি যিটো প্ৰপ'জেল পঠাইছে, আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত আপোনাৰ অগুৰি অঞ্চলৰ 470 হেক্টৰ ভূমিত আমাৰ লাইকাদতীয়াবাসী ৰাইজক সংস্থাপন কৰা উচিত। কিন্তু তাৰ পৰিৱৰ্তে আপোনাৰ নামফাই বনাঞ্চলৰ অন্তৰ্গত থকা নামফাইত ইতিমধ্যে তাত অসমৰ বিভিন্ন প্ৰান্তৰ গৰাখহনীয়াত ভূমিহীন হোৱা লখিমপুৰ, ধেমাজি, মাজুলী এনেকুৱা বহু ভূমিহীন লোকসকলে তাত ইতিমধ্যে নিজাকৈ সংস্থাপিত হৈছে আৰু তাত যদি সংস্থাপন কৰিব লাইকাদতীয়াবাসী সংস্থাপন কৰিবলগীয়া হয়, তেন্তে উক্ত লোকসকলক উচ্ছেদ কৰিহে তাত সংস্থাপন কৰিব লাগিব, যিটো আমি নিবিচাৰোঁ। তেখেতসকলো আমাৰ অসমৰে ভূমিপুত্ৰ, তেখেতসকলক উচ্ছেদ কৰি সংস্থাপন কৰাটো আমি নিবিচাৰোঁ। সেইকাৰণে আমাৰ এটাই কথা, যদিহে আমাৰ লাইকাদতীয়াবাসী ৰাইজক সংস্থাপন কৰিব লাগে, তেন্তে তেখেতসকলেই চিনাক্ত কৰি দিয়া উক্ত ডিগ্ৰেডেড এৰিয়া ঔগুৰি অঞ্চলৰ 470 হেক্টৰ ভূমিত আমাৰ লাইকাদতীয়াবাসী ৰাইজক পুনঃসংস্থাপন কৰিব লাগিব। 470 বিঘাৰ ঔগুৰিৰ এটা স্থান পাইছে, যিটো এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালে তেখেতে 31 জানুৱাৰীলৈকে সময় দিছে, এখন কমিটি কৰি দিছে আৰু আশা কৰা গৈছে 31লৈ কিবা হ'ব পাৰে বুলি। মুবিনা প্ৰায় 2012-13 মানৰ প্ৰায় এই লাইকাদতীয়াবাসীৰ লগত আছা তুমি বেলেগ বেলেগ সময়ত চেষ্টা কৰি, তাৰপিছত যাম ব্ৰজেন ডেকাৰ ওচৰলৈকে। তোমাৰ ক'বলগীয়া চাওক মৃণাল দা, এই ঘটনাটো প্ৰথমতে মই ইনভলভ হৈছিলোঁ এইটো কাৰণে যে তেতিয়া 2013 চনত আমাৰ ইয়াত আমি এখন এনভাইৰনমেণ্ট NGO ফৰাম কৰিছিলোঁ, প্ৰায় 30টামান সংগঠনৰ। গতিকে আমাৰ মানে প্ৰটেক্টেড এৰিয়াবিলাকৰ ৰক্ষণাবেক্ষণৰ কাৰণে বিশেষকৈ সেইটো সন্মুখত ৰাখিয়ে তেতিয়া আমি ভাবিছিলোঁ যে ডিব্ৰু চৈখোৱা ইমান এখন ঐতিহ্যবাহী এখন ইমান চহকী বনাঞ্চল, তাৰ যি ধৰণে সেইখন বনাঞ্চল ধ্বংস হৈ আহিছে, গতিকে সেইখন বনাঞ্চল যদি মানে আমি ভালকৈ ৰাখিব লাগে, তেতিয়াহ'লে তাৰ মাজত থকা যি দুখন গাঁও আছে লাইকাদতীয়া, সেই দুখন গাঁও তাৰ পৰা আচলতে ৰিলোকেট, সেইখিনি মানুহক তাৰ পৰা ৰিলোকেট কৰিব লাগিব। তেতিয়া মই সেই 2014 চনত আপোনাৰ বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ এগৰাকী সভ্য হৈছিলোঁ আৰু সদস্য আছিলোঁ। তেতিয়া সেই সময়ত মই চৰকাৰক তাৰ আগতে আমি বহুতবাৰ লিখা মেলা কৰিছোঁ বা ডিমাণ্ড দি আছিলোঁ, কিন্তু সেইবাৰ মুখ্যমন্ত্ৰী তেতিয়াৰ প্ৰয়াত তৰুণ গগৈদেৱ, তেখেতক আমি কৈছিলোঁ যে আমাক 3 মাহৰ ভিতৰতে সমস্যাটো এটা সমাধানত আগবাঢ়ক। এতিয়া তেওঁ কৈছিল যে এই কথাটো ঠিক যে মই ইমানখিনি মানুহক ঘপককৈ ক'ত মাতি দিম বিচাৰি, এইখিনি মানুহৰ কাৰণে মাটি ইমান ঘপককৈ আপোনালোকে এটা খবৰ কৰক, যদি তাৰ ৰাইজে আমি যদি তেওঁলোকক এডিকুৱেটলি কম্পেনচেশ্যন দিওঁ তেওঁলোকে মানিব নেকি? যদি তেওঁলোকক আমি মাটি বিচাৰি নিদিওঁ, মাটি যদি তেওঁলোকে নিজে বন্দবস্ত কৰি লয়, আমি সেইটো কাৰণে যদি পইচা দিওঁ চৰকাৰে, আৰু তেওঁলোকে মানিব নেকি? আৰু যদি মানে তেনেকৈ হ'লে তাৰ পাছত তেওঁলোকে আমাক এটা জেনুইন, তাত কিমান বনাফাইড ফেমিলি আচলতে যোনে পাবলগীয়া তেনেকুৱা ফেমিলি আছে, সেইটো এটা চেঞ্চাছ কৰা হ'ব। আৰু যদি সেইখিনি কথা আগবাঢ়ে তেতিয়াহ'লে আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া 2014 চনতে ফেব্ৰুৱাৰী মাহ আছিল, মই আৰু নিতুল শিৱনাথ বুলি অৰণ্য সুৰক্ষা সমিতিৰ আমি তালৈ গৈছিলোঁ। যোৱা জাৰ্ণিটো মই আপোনাক কৈছোঁ, এতিয়া অলপ আগতে আমি এটা ইণ্টাৰভিউ চাইছিলোঁ, এনেকুৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ কথা। ইয়াৰ পৰা গৈ পেলাই ৰাজধানীত আমি ৰাতিপুৱা নামি গুইজানলৈ, গুইজানৰ পৰা সেই নাৱত
টুলুঙা নাৱত গৈছোঁ, মাজে মাজে বালিচৰত নাও লাগি ধৰে, তাৰ পৰা আকৌ 1-1.5 কিলোমিটাৰ খোজ কাঢ়িব লাগে, আকৌ নাও চলে। তাৰপাছত গৈ পেলাই মটৰচাইকেল দুখনমান লৈ গৈছিলোঁ নাৱত। সেই তাত আমি আকৌ তাততো ৰাস্তা নাই আৰু উখুৰা মুখুৰা বাটেদি গৈ গৈ কিমান কিলোমিটাৰ পোৱাৰ পাছত আমি লাইকা পাইছিলোঁগৈ। লাইকা যিখন এসময়ত লাইকা আছিল তাৰে 3টা চুবুৰী মিলি 3খন গাঁও হৈছেগৈ। এতিয়া লাইকাতে 3খন গাঁও, দধিয়াখন বেলেগ আছেই। তেতিয়া সেই লাইকাৰ মানুহখিনিক লৈ পেলাই আমি তেতিয়া গাঁওবুঢ়া জগত লাগাছোঁ, তেখেতৰ ঘৰতে আমি প্ৰথমতে গোট খাইছিলোঁ। তাৰপিছত সমজুৱাকৈ আমি সকলোৱে বহি পেলাই চৰকাৰৰ ফালৰ পৰা দিয়ে যিটো মানে আছিল প্ৰস্তাৱ, সেই প্ৰস্তাৱটো তেওঁলোকক কওঁতে তেওঁলোকে প্ৰায় মান্তি হৈছিল। তেওঁলোকে কৈছিল যে ঠিক আছে, আমাক যদি তেওঁলোকে আমি যিখিনি প্ৰকৃততে আমি বেনিফিচিয়াৰী আমি সেইখিনিয়ে যদি পাওঁ কম্পেনচেশ্যনটো, আমি সেইটো ব্যৱস্থা কৰি ল'ম। সেইখিনি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত তেওঁলোকে DC আৰু বোধহয় DFO লগত এটা বোধহয় চেঞ্চাছ আৰম্ভ হৈছিল, কিমান বনাফাইড ফেমিলি আছে তাত। সেই প্ৰক্ৰিয়াটো হোৱাৰ পাছত আমালৈ তেনেকুৱা কাগজ পত্ৰ আহিছিল। পিছৰবাৰ যেতিয়া মই বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ মিটিঙত গ'লোঁ, তেতিয়া তাত মানে সেইটো এটা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথাটো তাত মাইনোটছত দেখা পালোঁ। তেতিয়া ভাল লাগিল যে ইমান দিনে ওলমি থকা এটা সমস্যা সমাধান হ'বলৈ গৈ আছে। কিন্তু তেনেকুৱাতে আপোনাৰ 2015 চনত কিছুসংখ্যক মানুহে ক'লে যে যিখিনি ফেমিলি তাৰ পৰা আঁতৰি গৈছিল বহু আগতেই, মানে তেওঁলোকে গৈ পেলাই লাইকা বা দধিয়াৰ পৰা ওলাই গৈ পেলাই বেলেগ বেলেগ ঠাইত মাটি বাৰী কৰিছিল, কোনোবা হয়তো চাকৰি কৰিছিল ডিব্ৰুগড়তে হওক বা তেনেকুৱাতে, তেওঁলোকে ক'লে যে নহয় সেইখিনি মানুহ তাত ইনক্লুড হ'ব লাগিব। সেই কথাটোত এটা জটিলতা আহি পৰিল। তেতিয়া অহাৰ কাৰণে প্ৰক্ৰিয়াটো আকৌ ৰৈ গ'ল। ৰৈ যোৱাৰ পাছত ইন দ্য মিন টাইম আপোনাৰ 2016 ইলেকশ্যন আহিল। ইলেকশ্যন অহাৰ পাছত এইখন আগৰ চৰকাৰ গ'ল, যোৱাৰ পাছত নতুন যেতিয়া সোণোৱাল চৰকাৰ আহিল, অহাৰ পাছতো মই দেখিলোঁ যে আমাৰ প্ৰথম যিখন বাজেট দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তাত কৈছিল যে লাইকা দধিয়াবাসীৰ যিটো আমি ৰিলোকেশ্যন প্ৰক্ৰিয়া, সেইটোৰ কাৰণে 10 কোটি টকা মানে আৰম্ভণিৰ কাৰণে তেওঁলোকে ধাৰ্য কৰিছে। তো সেই তেতিয়াও ভাবিছোঁ যে এইখন চৰকাৰ খুব তেওঁলোকে এই সমস্যাৰ গুৰুত্বটো উপলব্ধি কৰিছে আৰু সেইটো কাৰণে এইটো আগবঢ়াই নিবলৈ যত্নপৰ হৈছে। কিন্তু তাৰ পাছতো দেখিলোঁ 2017 চনত আকৌ জগত লাগাছোৱে ফোন কৰিলে, বাইদেউ একো নহ'ল বুলি। আকৌ আহিল, বনমন্ত্ৰী আছিল প্ৰমীলাৰাণী ব্ৰহ্ম, তেখেতৰ ওচৰত লৈ গ'লোঁ। তাৰ পাছতো দেখিলোঁ বাইদেউ গ'ল। তাৰ পাছতো আকৌ এই সমস্যাটো এনেকেই চলি থাকিল। তাৰপৰা 17 বৰ্ষতে বোধহয় তেওঁলোকে গৈ পেলাই তৰাণী বনাঞ্চলত তেওঁলোকে তাত নিজে তাত ল'ব গৈছিল, এই লাইকাৰবাসী গৈ পেলাই তেতিয়া ফিলবাৰী আৰু অঞ্চলত টেঙাপানী আছিল বোধহয়, তাত একদম মানুহ প্ৰতিবাদত উত্তাল হৈ গৈছে। সেই সময়ত স্থানীয় লোকে তেওঁলোকক তাত কৰিব নিদিয়ে, এনেকৈ তেওঁলোকে কেম্প কৰিছে। তাৰপাছতো যোৱা বছৰলৈকে তেওঁলোকৰ লগত এইটো কথা লৈ পেলাই চলি আছিল। কিন্তু যোৱা বছৰ বাৰিষাত তেওঁলোকৰ যিটো অৱস্থা হ'ল সেইটো ভাবিব নোৱাৰা। তেওঁ কৈছে কিমান ফুট ওপৰেদি পানী বৈছিল, সেইটো আমি গুৱাহাটীত থাকি তাত গৈ নেদেখাকৈ আমি এইটো উপলব্ধি কৰিব নোৱাৰোঁ। আৰু এটা কথা মই এইটো ক'ম যে ইয়াত লাইকা দধিয়াবাসীৰ আচলতে কোনো ভুল নাই। এই সমস্যাটো যে হ'ল এইটো আচলতে এইখন চৰকাৰ বা তাৰ আগৰখন বুলি নহয়, আজি 20-30 বছৰ ধৰি আটাইবোৰ চৰকাৰে ওলোমাই ৰাখিলে। এক মিনিট ব্ৰজনতা যোৱাৰ আগতে যিখিনি কথা এই মবিনাই ক'লে, মিণ্টুৰাজ, এই কথাখিনি তাৰপিছত কি হ'ল গম পায় নেকি? বিশেষকৈ ইণ্ডিভিজুৱেল কম্পেনচেশ্যনৰ কথাটো ক'ত থাকি গ'লগৈ? 2019 আৰু হয় হয় এইটো কথা ক'ব বিচাৰিছোঁ। আমাক সঁচাকৈ আমাক প্ৰতি পৰিয়ালক 20 লাখ টকাকৈ দিব বিচাৰিছিলে, আৰু যিটো আমাৰ কিছুমান গাঁৱৰ কিছুমান লোকে সেইখিনি গ্ৰহণ কৰিব বিচাৰিছিলে। কিন্তু আমি সেইটো প্ৰতিবাদ কৰিছোঁ, যিহেতু প্ৰতিটো পৰিয়ালক যদি 20 লাখ টকাকৈ দিয়ে, তেতিয়াহ'লে সেই পৰিয়ালসকলে প্ৰতিটো পৰিয়ালে কেতিয়াও ভূমি ক্ৰয় কৰিবৰ কাৰণে ক'ৰ পৰা পাব? আৰু আমাৰ যিটো আমাৰ অস্তিত্ব, আমাৰ গাঁওখনৰ অস্তিত্ব শেষ হৈ যাব, আমাৰ শিক্ষানুষ্ঠান শেষ হৈ যাব, আৰু আমাৰ এটা জ্ঞাতি থাকে। সেই জ্ঞাতিখিনি সেই 20 লাখ টকাটো লৈ যদি কোনোবাই ধেমাজি যায়, কোনোবাই লখিমপুৰ যাব, কোনোবাই গুৱাহাটীত যাব, তেনেকৈ যদি যায় তেতিয়াহ'লে আমাৰ সংস্কৃতি, আমাৰ সমাজখন আমাৰ শেষ হৈ যাব। সেইকাৰণে আমি 20 লাখ টকা যিটো দিব বিচাৰিছিলে কম্পেনচেশ্যন, সেইটো লোৱাত আমি অমান্তি হ'লোঁ। আৰু আমাৰ এটাই দাবী হ'ল আমাক পুনঃস্থাপন লাগে আৰু মাটিৰ বদলি আমাক মাটি লাগে। আৰু ডাঙৰ কথাটো হ'ল আমাৰ ৰাইজে 70 বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত বাস কৰি অহা উক্ত ৰাইজে ডিব্ৰু চৈখোৱাখনক এক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়িবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু যদি প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়িবলগীয়া হয়, তেন্তে উক্ত এই লাইকা আৰু দধিয়াৰ বনগাঁওবাসীসকলক বেলেগ ঠাইত সংস্থাপন নকৰিলে উক্ত ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হ'ব নোৱাৰে, যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানুহ বসতি সাংবিধানিকভাৱে নিষিদ্ধ। গতিকে আমি তেতিয়াৰ পৰাই আমি দাবী জনাই আহিছোঁ যে উক্ত লোকসকলক বেলেগ ঠাইত স্থানান্তৰ কৰিব লাগে।
আৰু ৰাষ্ট্ৰীয় উদ্যানখনক এক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তুলিব লাগে কিন্তু সেয়া কোনো চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই এতিয়া প্ৰকৃতিৰ ওপৰত সংৰক্ষণৰ ক্ষেত্ৰত কোনো সদিচ্ছা প্ৰকাশ কৰা নাই গতিকে আজি আমি নিজে ওলাই আহিবলৈ বাধ্য আমাকতো পুনৰস্থাপনটো নিদিয়েই কিন্তু তাত অন্তত সা সুবিধাবিলাক দিব লাগে 21 বছৰ ধৰি আমি বঞ্চিত সেইকাৰণে আমি ওলাই আহিব বিচাৰিছোঁ এক মিনিট ৰখাই লৈছোঁ এইটো আমি মিণ্টু ৰাজ ব্ৰজেন খুব সুন্দৰ প্ৰবন্ধ লিখিছা তুমি প্ৰতিদিনত মই পঢ়ি পেলাই উদ্বুদ্ধ তুমি লিখিছা আমাৰ চবৰে বিফলতা আছে আচলতে 2021 চনত আমি এইটো ডিছকাছ কৰি আছোঁ মানুহে ভেকচিনকে ইত্যাদি কৰি কি লেভেলৰ কথা হৈ আছে আমি এটা বস্তু ছল্ভ নকৰাকৈ সৃষ্টি কৰি ল'লোঁ এখন নেশ্যনেল পাৰ্ক তাৰপিছত এই কাহিনী এনেকুৱা আৰু আৰম্ভণিৰ যিটো দৃশ্য দেখিছা আৰু এই দেখিছা মোৰ সতীৰ্থ বুবুল আজি গৈ পেলাই এই অঞ্চলটোলৈ গৈছিলে তাত মানুহবিলাকে যিখিনি হৈছে সেইখিনিও বেগ লৈ আহিছে এতিয়া প্ৰতিবাদ কৰিবৰ কাৰণে বেছিভাগত নায়েই কোনো আৰু আকৌ কৈছোঁ গুৱাহাটীত বহি বা অসমৰ আন জিলাত বহি গুইজানৰ সেই গাঁওখনৰ বানপানী বা নৰ্মেলি বানপানীটো এটা সুবিধা যে নাওখনেৰে গৈ পায় খৰালিতটো যিটো খোজ কৰা কাৰবাৰ গুইজানৰ পৰা সেইটো দেখিলে আপুনি মানে আই ডোণ্ট ন' কিমান এই বস্তুটো বুজি পাবগৈ চিধা চিধিকৈ চাগে 40 কিলোমিটাৰমান হ'ব নেকি ব্ৰহ্মপুত্ৰখন ইফালৰ পৰা সিফাললৈকে ব্ৰজেন তোমাৰ ক'বলগীয়া আচলতে মুবিনাই ক'লে তেওঁ ব্যক্তিগতভাৱে গৈ পেলাই ঠাইবিলাক দেখি আহিছে মই আজিলৈ ব্যক্তিগতভাৱে সেই ঠাইবিলাক দেখা নাই কিন্তু সমস্যা এটা যদি সদিচ্ছা থাকে তেতিয়া নিশ্চয় 2-3টা দশক ওলমি নাথাকে ক'ৰবাত নিশ্চয় সদিচ্ছাৰ অভাৱ হৈছে মিনাল এনেকুৱা নেকি যে হিচাপ মতে যে তাত 1480টা পৰিয়াল আছে প্ৰায় 10,000 মান তেওঁলোকৰ মানুহ 10,000 মানুহৰ মাজত যদি মই ধৰোঁ 60% তাৰমানে 6,000 মান ভোট আছে 6,000 ভোটটো বিশেষ গুৰুত্ব দিবলগীয়া নহয় নেকি 6,000 ভোটহে আছে এইখিনিয়ে নিদিলেও কোনো আগতে কংগ্ৰেছ দলৰো বিশেষ অসুবিধা হোৱা নাছিল 6,000 মানুহক বাদ দি চলিবলৈ এতিয়া বিজেপি দলৰো কিজানি অসুবিধা হোৱা নাই কিন্তু সেইখিনি আমাৰ খিলঞ্জীয়া মিচিং মানুহ আমাৰ খিলঞ্জীয়া মিচিং মানুহ গতিকে এইটো মই ভাবোঁ সদিচ্ছাৰ অভাৱ হৈছে ক'ৰবাত গতিকে মুবিনাই কোৱাৰ নিচিনাকৈ এনেকুৱা এটা বস্তু সমস্যা সমাধান কৰিব যাওঁতে বিভিন্ন জটিলতা আহিব কিন্তু সেই জটিলতাখিনি পাৰ হ'বলৈ সদিচ্ছাটো থাকিলে পাৰ হ'ব পাৰিব গতিকে এতিয়া আজি মানুহখিনিৰ মই এইটো ভাবি নাপাওঁ যে তেওঁলোক আজিৰ তাৰিখত এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বেদখলকাৰী অসমৰে 1480টা পৰিয়াল আজিৰ তাৰিখত তেওঁলোকৰ লিগেল ষ্টেটাছটো শৰণাৰ্থীওতো নহয় তেওঁলোক মই জনাত যদি মিণ্টু ৰাজ ভুল হোৱা নাই এজনকতো বনকৰ্মীয়ে গুলীয়াই মাৰিছিলে কিছু বছৰ হয় এজনক গুলীয়াই মাৰিছিলে তাৰপিছত বনৰীয়া জন্তুৰ আক্ৰমণত তেওঁলোকৰ মানুহ মৰিছে বনকৰ্মীৰ গুলীত মানুহ মৰিছে কোন চনৰ ঘটনা আৰু এগৰাকী গৰ্ভৱতী মহিলাকো মাৰিছিলে হয় এগৰাকী গৰ্ভৱতী এতিয়া সেইখিনি ইলিগেল সেনাসকলে যিটো আপোনাৰ এটা অপাৰেশ্যন চলাইছিলে সেই সময়ত হয় এতিয়া দধিয়াৰ মানুহ এজনে যেতিয়া সুধিব মিনাল আজিৰ তাৰিখত যে মই কোন ল'ৰাটো যদি বাপেকক সুধিব তেতিয়া মানে একচুৱেলি মানুহজনৰ পৰিচয়টো কি আজিৰ তাৰিখত দধিয়া আৰু লাইকাবাসীৰ আজিৰ তাৰিখত পৰিচয়টো কি তেওঁলোক অবৈধ বেদখলকাৰী যিসকলে অনুষ্ঠান দেৰিকৈ আৰম্ভ কৰিছে আমাৰ চাবৰ কাৰণে আকৌ সোঁৱৰাই দিছোঁ যে এই মানুহসকল এই পৰিয়ালবিলাক মূৰ্কক চেলেঙৰ ফালে আৰু উত্তৰৰ ফালৰ 1950 চনত মনত ৰাখিব ভূমিকম্প হওঁতে শদিয়া মূৰ্কক চেলেং এই অঞ্চলটোত সকলোতকৈ বিস্তৰ ক্ষতি হৈছিলে তাৰ সাংঘাতিক খুব ভাল বিৱৰণ পাবলগীয়া আমাৰ অসমত নহ'লগৈ সেই মানুহখিনিয়ে ইয়ালৈ আহি বসবাস কৰিছিলে হয়তো তেতিয়া নদীখনো চাগে এনেকুৱা নাছিলে এতিয়া হয়তো এটা ভাল হ'বৰ কাৰণেগৈ এসময়ত লাইট পোষ্টো দেখা পোৱা মনত আছে কিন্তু এতিয়া গৈ পেলাই যিটো হ'লগৈ অবিশ্বাস্য এটা কথা যাক মানে আপুনি ভাষাৰে মোৰ এই মুহূৰ্তত মোৰ ভাষা কম হৈছে বুজাবৰ কাৰণে কষ্টৰ কাৰণে মিণ্টু ৰাজে যিটো কথা কৈছে কিছুমানে হয়তো ক'ব যে টকাখিনি লৈ পেলাই বেলেগত ঘৰ এটা নবনোৱাকৈ কিন্তু সমাজ এটা বস্তু ইমান সহজ বস্তু নহয় কথাটো ক'ব খুজিছোঁ মিণ্টু ৰাজৰ কথাটো আমিও সেই কথাটো উপলব্ধি কৰিছিলোঁ তেওঁলোকৰ লগত কথা পতাৰ পিছত যে ঠিক আছে আমি একে কিশোৰ মানুহ মানে কেইটামান পৰিয়ালৰ পৰাইতো গোটেইকেইখন গাঁও হৈছেগৈ গতিকে তেওঁলোকে কাক এৰি কাক থাকিব এইটো মানে আৰু মিচিং সমাজখন আপুনি দেখে কিমান চহকী এটা মানে কালচাৰেলি গৈ পেলাই বেলেগৰ লগত এই সহাৱস্থানটো এইটো এটা অকণমান খেলি মেলি কথা হয় গতিকে সেইটো কথাত আমি সমৰ্থন জনাইছিলোঁ পিছত গতিকে তেওঁলোকক
এখন যদি তেওঁলোকক ৰিজাৰ্ভ তেওঁলোকক সেই প্ৰথম ডিবৰু সংৰক্ষিত বনাঞ্চল তাত আনি পেলাই থাপিছিলে চৰকাৰে তাৰপাছত গৈ এতিয়া অগৈত হ'লেও হয়গৈ মই বিশেষ কথা পাতিম কিন্তু মই বিৰতিটা লৈ লওঁ আৰু মিণ্টু ৰাজক মই বিদায় ল'ব লাগিব সময় খুব কম কাৰণ ইয়াৰ পিছত মই অজয় দলে তেওঁ লাগি আছে তেওঁৰ লগতে কথা পাতিম আৰু ঠিক বিৰতিৰ পিছত ধন্যবাদ মিণ্টু ৰাজ মৰাণ আৰু লৈছোঁ এটা বিৰতি সদায় নতুন সামগ্ৰী কিন্তু এই উড়ান গেলামালৰ দোকানত সদায় বিক্ৰী হোৱা আদিৰ পৰা অন্তলৈ সকলো সামগ্ৰী লাভৰ নিৰ্ভৰযোগ্য স্থানী হ'ল উড়ান ৰহৰ দাইল মগু দাইল বাছমতী চৰ্বতী আটা বেচন শিকক এইটো লেচন বিস্কুট নুডল চাবোন তেল আজি অৰ্ডাৰ কাইলৈ ডেলিভাৰী একেবাৰে যেন তুফান মেইল কিন্তু কোৱালিটি ছুপাৰ কোৱালিটি সকলো ধৰণৰ সামগ্ৰী শীৰ্ষৰ সকলোবোৰ ব্ৰেণ্ড দামো অতি সুন্দৰ এতিয়া অৰ্ডাৰ কৰক সদায় আৰু হৈ পৰক ৰজা কিন্তু 15 লাখ দোকানৰ ভৰসাৰ স্থান হ'ল উড়ান এতিয়া চিন্তা বাদ দিয়া আৰু যিমান পাৰা লাভ গ্ৰহণ কৰা গেলামালৰ দোকানৰ সকলো সামগ্ৰী সদায় অৰ্ডাৰ কৰাৰ সুবিধা এতিয়া ক্ৰেডিটৰ লগতে ৰিটাৰ্ণৰ সুবিধা উপলব্ধ উড়ান এপ With Yamaha's automatic stop and start system, get superior mileage on all scooters. वो क्या है जो जीवन के सफर में हमें काम आता है? वो जो हम सोचते हैं या वो जो हम जानते हैं? But what ultimately matters is जो हम करते हैं. Since 28 years, Flamingo और हम, an aid for a new life. Darling, tiffin और तो दिवा नहीं. কি মৰমৰক হয়তো ২৬ কুমাৰী সকলোৰে প্ৰিয় টেষ্টি ভাৰী ভোক লাগিলেই ২৬ কুমাৰী এক্সামে গোটেই ৰাতি পঢ়িব পাৰি আৰু ভোক লাগিলেই ২৬ কুমাৰী বিশুদ্ধ গাখীৰে ভৰা ২৬ কুমাৰী বিস্কুট লকডাউন নিসংগভাৱে কটাই বুজিলো নিসংগতাত কিমান দিন যে জীয়াই আছিলো এফালে আছিল আনে কি কব তাৰ ভয় শংকা আনফালে পুনৰ জীয়াই থকাৰ দুৰ্বাৰ আশা সেয়ে যেতিয়া ঘৰৰ পৰা ওলাবলৈ পালো সন্মতি মই নিজৰ ভয়ৰ পৰা নিজকে মুকলাবলৈও দিলো অনুমতি নতুন এক স্বাধীনতাৰ আনন্দ উৎসৱ পাতক স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোলগেট Caesar Hygiene Care Private Limited ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ কোম্পানী যাৰ বায়োসেপ্টিক নেচাৰেল এনজাইমে বাৰে বাৰে সেপ্টিক টেংক সাফ চিকুণ ৰখাৰ সমস্যা আৰু খৰচৰ পৰা দিয়ে মুক্তি सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কান্ধ অথবা যিকোনো বিষেই হওক ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এলোভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল তোৰ লগত এতিয়াও এই চেয়াৰখন আছে আমাৰ বন্ধুত্বৰ দৰে মাৰ্কো আৰু মিৰাকেলৰ দ্বাৰা তৈয়াৰী সকলোবোৰ ফাৰ্নিচাৰ অতি মজবুত আৰু আকৰ্ষণীয় Marco and Miracle use plastic furniture and save nature. Taxi. Taxi? Oh. তুমি ব্ৰাছ কৰি থাকোতে বাহিৰৰ জাৰ্মছ ট্যাক্সি কৰি মুখৰ ভিতৰলৈ আহি যায় নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিসেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে ট্যাক্সি নতুন জিগজেগ কোলগেটৰ প্ৰথম এন্টিবেক্টেৰিয়েল টুথব্ৰাছ সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আসল লোগো চাইহে ক্ৰয় কৰিব ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন
এইটো মোৰ ঘৰ, য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছোঁ। অমৃত চিমেণ্ট, হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ। শুনক নিজৰ ঘৰৰ স্পন্দন। Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক। সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব। কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট, যি চলে যিকোনো ডিৰেকশ্যনতে। D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত। D2H বেলেগ ভিউ। উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃতিয়ে অপৰূপ সৌন্দৰ্য প্ৰদান কৰাৰ লগতে কিছুমান সমস্যাও দিছে। প্ৰবল ভূমিকম্পৰ সমস্যা, ব্ৰহ্মপুত্ৰৰ বানপানীৰ সমস্যা। এনেকুৱা সমস্যাৰ মাজত নিজৰ ঘৰখনৰ সুৰক্ষাৰ ভয় সকলোৰে হয়। নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে। ব্লেক টাইগাৰ চিমেণ্ট হয় নে খাব? টাইগাৰ আছে নহয়? हमें पता है आपके लिए एक स्कूटर से कहीं ज्यादा है। ये सफर है आपकी सफलता का, है ना, और है अपनों की सुरक्षा का। इसीलिए हमने बनाया ये नया जुपिटर, जो है हर स्कूटर से ज्यादा। नया ETFI टेक्नोलॉजी दे 15% ज्यादा माइलेज, ज्यादा बेहतर राइड, ज्यादा स्पेस। TVS जुपिटर, ज्यादा का फायदा। উভতি আহিছোঁ অনুষ্ঠানলৈকে। ইতিমধ্যে মিণ্টুৰাজ মৰাঙৰ ঠাইত অজয় দোলে আমাৰ লগত যোগদান কৰিছে। তেওঁ সেই তিনিচুকীয়াৰ পৰাই। ধন্যবাদ অজয় দোলে, মই চাগে আপোনাক পাবলৈ পাইছোঁ। ধন্যবাদ। আজি 1 মাঘ, ফাগুনৰ আহি আছে। ফাগুনৰ প্ৰথমটো বুধবাৰে হ'বগৈ মিচিংসকলৰ পবিত্ৰ উৎসৱ আলি আই লৃগাং। অজয় দোলে সকলোৰে আদৰৰ আলি আই লৃগাং। সেই দিনলৈকে এই মানুহখিনি কিবা আশা আছেনে? হয়, আমি আশাবাদী। যিহেতু যিখন উচ্চ স্তৰীয় সমিতি লাইকাদতীয়া পুনৰ সংস্থাপনৰ কাৰণে বনাই দিছে মাননীয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ চেয়াৰমেনশ্বিপত, আমি আশাবাদী। তেওঁলোক আমাক এবাৰো প্ৰতিশ্ৰুতি দিছে, কিন্তু এই প্ৰতিশ্ৰুতিত আমি সম্পূৰ্ণভাৱে আশ্বস্ত হ'ব পৰা নাই। তথাপি আমি আশাবাদী আৰু 31 জানুৱাৰীৰ ভিতৰত আমাক ভাল এটা পজিটিভ ৰিজাল্ট দিব বুলি আমি আশা ৰাখিছোঁ। তথাপি আমি আশ্বস্ত হ'ব পৰা নাই। হয়, অতি দুখৰ কথা। এতিয়া অসমৰ ভূমিপুত্ৰসকল এনেকেই অগৰী নিচিনাকৈ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। এখন ত্ৰিপালৰ তলত এই টেটুৱেকপা জাৰত এনেকৈ আমি মানুহৰ দৰে একচুৱেলি আমি জীয়াই থকা নাই। লাইকাদতীয়াৰ মানুহে আজি মানুহৰ দৰে জীয়াই থকা নাই। হেঁপাহৰ আলি আই লৃগাং আহি আছে। এতিয়া আলি আই লৃগাং আহিলেও এই আলি আই লৃগাং যে আমি ভালকৈ পালন কৰিব নোৱাৰিম, যিহেতু আমাৰ অস্তিত্বই নাই, আমাৰ ঠিকনা নাই, ঠিকনাবিহীন লাইকাদতীয়া। এইকাৰণে এবাৰ হয়তো আমি আলি আই লৃগাংটো ভালকৈ পালন কৰিব নোৱাৰিম। আমি ভোগৰ উৎসৱ এই মাঘ বিহুটি আমি যেনে তেনে কৰি ইয়াতেই আমি প্ৰতিবাদস্থলীতে পালন কৰিলোঁ, কিন্তু আমি ক'ব নোৱাৰোঁ এই আমাৰ দূৰদৰ্শা কেতিয়া শেষ হয়। আৰু এইকাৰণে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোক অতি সোনকালেই এই লাইকাদতীয়া পুনৰ সংস্থাপনৰ সমস্যা স্থায়ী সমাধান কৰিব লাগে। আৰু আমি যিহেতু কৈছোঁৱেই যে আমি 31 জানুৱাৰীলৈকে আমি ৰৈ থাকিব নোৱাৰোঁ, আমি ৱেইট কৰিব নোৱাৰোঁ। আমাৰ যিটো লাইকাদতীয়া পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া 20 জানুৱাৰীৰ ভিতৰতে যিহেতু আৰম্ভ কৰিব লাগিব, তেওঁলোকক আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অন্যথা যিহেতু আমি এতিয়া সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, এই গণতান্ত্ৰিক আন্দোলনৰ ভাষা যদি চৰকাৰখনে বুজি নাপায়, হয়তো আমি জংগী আন্দোলন কৰিবলৈ হয়তো আমি বাধ্য হ'ম। একেবাৰে সত্য কথা। অতি শান্তিপূৰ্ণভাৱে মানুহখিনি আহি পেলাই তামি ঘোঁৰাৰ তলত যি 26টা নিশা কটিয়াইছে, ইয়াতকৈ আৰু কেনেকুৱা আন্দোলন কৰিব লাগিব? আচৰিত কথা এই বিষয়লৈ। আৰু ভাল মানে এটা কথা, সদিচ্ছাৰ কথাটো মই মান্তি হওঁ এইকাৰণেই যে সদিচ্ছা থকাৰ কাৰণে ৰামদেৱেও 3 জেগাত মাটি পাইছে তেওঁ ঔষধৰ বেপাৰ কৰিবৰ কাৰণে। আমাৰ কিন্তু নিজৰ মানুহখিনিক নাই, কৰিব নোৱাৰে। মিচিং ভাই ভনীসকলক নোৱাৰে। আজি 1 মাঘৰ দিনাখন
সকলো অসমত সকলো ব্যস্ত আনন্দত মতলীয়া তেওঁলোকে নহয়। জিতুল দত্ত মোৰ সতীৰ্থ এনে কিছুমান আকৌ সেই দামী ঘৰত থকা মানুহৰ তালৈ কথা কৈছিলে, কথা পাতিছিলে, তেওঁ কি দিছে পঠিয়াইছে এবাৰ চাই লওঁ আহক। যে আপোনালোকে আজি ২৬টা দিন এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে ইমান ঠাণ্ডাৰ মাজতো এনেকুৱা সাধাৰণ এটা পৰিৱেশৰ মাজত প্লাষ্টিকৰ এখন তিৰপাল তাৰ তলত আপোনালোকে নিশাটো পাৰ কৰিবলৈ আছে, তেনেদৰে ২৬টা দিন আপোনালোকে অতিক্ৰম কৰিছে। আপোনালোকৰ খোৱা বোৱা থকা মেলা ব্যৱস্থা, শৌচাগাৰ, টয়লেট এইবিলাক ব্যৱস্থা কোনে কৰিছে বা এইবিলাক আপোনালোকে কিমান সমস্যাৰ মাজত আপোনালোকে এনেদৰে দিনবিলাক পাৰ কৰিবলগীয়া হৈছে? বহুত দুখৰ বিষয়, কি ক'ম, ইমান ঠাণ্ডাৰ ভিতৰতো আমি এনেকৈ থাকিব লগা হৈছোঁ। আমি নিজৰ ফাইপৰ কাৰণে এনেকৈ থাকিব লগা হৈছোঁ। আমাৰ নিজৰ বুলিবলৈ মাটি এডোখৰ নাই ন, সেইকাৰণে আমি চৰকাৰক যুঁজিছোঁ, মানে চৰকাৰক আহ্বান কৰিছোঁ যেনে তেনে হ'লেও আমাক দীঘলীয়াকৈ দিনবোৰ নোলোৱাকৈ আমাক ২০ তাৰিখৰ ভিতৰতে ব্যৱস্থাটো কৰি দিব বুলি আশা ৰাখিছোঁ। চৰকাৰে ইতিমধ্যে কৈছে যে ৩১ তাৰিখৰ ভিতৰত, ৩১ জানুৱাৰীৰ ভিতৰত আপোনালোকক কোনোবা কিছুমান ঠাই নিৰ্বাচন কৰি দিছে, তাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি। আপোনালোকে চৰকাৰৰ ওপৰত কিমান বিশ্বাসী? আগৰ চৰকাৰবিলাকত এনেধৰণৰ প্ৰতিশ্ৰুতি দিছিলে পুনৰ সংস্থাপন কৰিম বুলি, কিমান বিশ্বাসী? আপোনাৰ চৰকাৰৰ ভাষ্যক আপোনালোকে বিশ্বাস কৰেনে যে আমাক সঁচাকৈ পুনৰ সংস্থাপন দিব? তাকে আমি ৩১ তাৰিখৰ ভিতৰত দিম বুলি চৰকাৰে কৈ আছে। আমি ইমান দীঘলীয়াকৈ নলওঁ, আমাক ২০ তাৰিখৰ ভিতৰত যেনে তেনে হ'লেও আমাক ইমান ঠাণ্ডাৰ ভিতৰত বেমাৰৰ বৃদ্ধি হৈ আছে। এতিয়া দুগৰাকীকৈ মহিলা আমাৰ ৰাজ্যৰ পৰা গুচিয়ে গ'ল, সেইকাৰণে আমাক সোনকালে তেনেকৈ ২০ তাৰিখৰ ভিতৰত ২০ তাৰিখৰ ভিতৰত দিলে হ'ব বুলি আহ্বান জনাইছোঁ। আৰু আপোনালোকে ইমান দিন এনেদৰে আছে প্ৰতিবাদী কাৰ্যসূচীৰ মাজত আপোনালোক আছে, নিজৰ ঘৰখন বুলিবলৈতো নাই, সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীত উটি গৈছে বা ব্ৰহ্মপুত্ৰৰ খহনীয়াত উটি গৈছে। কেতিয়াবা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আপোনালোকে ইমান দুখ কষ্টৰ মাজত ইয়াত আছে, কেতিয়াবা নিজৰ ঘৰখনলৈ ঘূৰি যাবলৈ মন নাযায়নে? ঘূৰি যাবলৈতো মনেই নাই আৰু তাত আমাৰ একোৱে নাই, তাত ঘৰটো নায়েই, তিৰপাল লগাই থৈছোঁ এনেকৈ। তাৰপিছত স্কুলো নাই, ল'ৰা ছোৱালীক পঢ়াম বুলি, ল'ৰা ছোৱালীও ইয়াত থৈছোঁ আমি, তাত থ'বলগীয়া মানুহো নাই। এতিয়া চবেই ইয়াত বহি আছে, কোনো চাই দিবলৈ মানুহ নাই। এতিয়া মানুহটো বেলেগত কাম কৰি আছে, ল'ৰা ছোৱালী বেলেগত থৈছোঁ, মই ইয়াত আছোঁ আৰু চাই দিবলৈ মানুহেই নাই ঘৰত। সেইটো কাৰণে যাবলৈ মন নাই উভতি, সোনকালে আমাক পুনৰ সংস্থাপন লাগে। হয়, তেওঁলোকৰ এটাই অনুৰোধ যে যিমান পাৰে সোনকালে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত তেওঁলোকৰ এটাই দাবী যে যিমান পাৰে সোনকালে ৩১ জানুৱাৰীকৈ তাৰ পূৰ্বেই তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। এই যে বেকগ্ৰাউণ্ডত যিটো মিউজিক বাজি আছে, মই তাৰ অসমীয়াটো ভৰ্জনা মই নাজানো, কিন্তু মোক এজন বন্ধুৱে কৈ দিছে আৰু মিচিং ভাই বন্ধুসকলে মোক ভুল ধৰিব কাৰণ মই নাজানো। তেওঁ যিটো কৈছে শুদ্ধ নহ'বও পাৰে, যদি ভুলকৈও কৰিছে মোক ক্ষমা খুজিব, সেইকাৰণে মই আগতে কৈ দিছোঁ। কাৰণ এই মিউজিকটোৱে খুব মই একে সময়তে যদি মই ভিডিঅ'টো বজাই থাকে মই ভাল পাম। এইটো যিটো এখন যিটো লুপ যিটো দেখুওৱা হৈছিলে অৰিজিনেলি মখলিত অমলানে দেখুৱাব এইটোতে, তাত লিখিছে মা মানে মা ক'লে লিখিছে, মই নাই আৰু এই পৃথিৱীত, মা দেউতা মোক কেলি জন্ম দিলা, মা দেউতা মোৰ এই পুঠি অহা মাটিত নাচি ভাগি ফুৰা যেন নহ'বগৈকৈ, এয়া যেন মাটি শ্মশানৰ দৰে হ'বলৈ গৈ আছে লাহে লাহে। এইখিনি কথা মাকো কৈছোঁ। এই তৰ্জমা মোৰ নহয়, এজন বন্ধুৱে পঠিয়াইছে, কোনোবা এজন মিচিং ভাই ভনীয়ে পঠিয়াইছে, বোধ কৰোঁ বা মই ভালকৈ একে নাজানো। যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু শুদ্ধটো ক'ব, কিন্তু থুলমূলকৈ চাগে মুবিনা এই মিউজিকটোৰ ভাষা, এই ভাষাটো বুজিব নালাগে কি হৈছে ঘটনা জানিবৰ কাৰণে। ইমান অন্তৰস্পৰ্শী, ইয়াক ভাষাৰ প্ৰয়োজনেই নাই। আৰু গোটেই প্লাইটটো এই মানুহখিনি, এইখিনি নৈ খেদা মানুহৰ কাহিনী আৰু তেওঁলোকৰ যিমান দুখ যন্ত্ৰণাই সকলো যেন পৰিস্ফুট হৈছে মোৰ এনেকুৱা লাগিছে। আৰু মই এটা কথা ক'ব খোজোঁ যে এই থেতুই লগা জাৰত প্ৰসূতি এগৰাকী, তেওঁৰ যিটো অৱস্থা হ'ল আমি জানো, তেওঁ আঁতৰি গ'ল। তেওঁ কি ধৰণৰ এক কষ্ট, তেওঁৰ মৃত্যু হৈছে, তাৰ আগতো এগৰাকী মহিলাৰ মৃত্যু হ'ল আৰু কোনেও চখত এনেদৰে আন্দোলন কৰিব নাহে। কেনেকুৱা এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন। আৰু এইটো পৰ্যায়লৈকে আহিব হ'লে তেওঁলোকে কিমানবাৰ, মই কৈছোঁ নহয়, সেই একেখিনি মানুহ কিমানবাৰ জেলত গৈছে, পুলিচৰ গুলি বুকু পাতি লৈছে, কিমানবাৰ আন্দোলন কৰিছে। DC তেখেতক মই লৈ আহিছিলোঁ এবাৰ, মনত আছেনে মোৰ তালৈ? জগত লগাছোঁ বাছৰ ৰাইকা দধিয়াৰ মানুহে পইচা তুলি তেওঁক নাইট চুপাৰ বাছত গুৱাহাটীলৈ পঠিয়াইছে। মই আপোনাক ফোন কৰিছিলোঁ যে এনেকৈ আপুনি সেইদিনাখন মই ভাবিছিলোঁ যে এটা সাক্ষাৎকাৰৰ মানে অসমৰ ৰাইজে জানক তেওঁলোকে কি পৰিস্থিতিত আছে। আৰু
তাৰপাছতো মই দেখিছোঁ এইখিনি আচলতে এই সমস্যাটোৰ সৃষ্টি কৰিলেই মই কথাটো এইখিনিত ক'বই লাগিব যে চৰকাৰে, কাৰণ এখন বনাঞ্চলত আগতেও এই কথাটো উনুকিয়াইছোঁ যে ডিবৰু সংৰক্ষিত বনাঞ্চলত 50 চনৰ ভূমিকম্পই মানে গৃহহীন কৰা কেইবাখনো গাঁৱৰ মানুহক আনি পেলাই চৰকাৰে থাপিছিল। তাৰপাছত কালক্ৰমত গৈ সেই লাইকাৰ পৰা লাইকা দধিয়াৰ মানুহখিনি কেইবাখনো তাৰ জনসংখ্যা বৃদ্ধি পাইছিল, অৰণ্যখনত এটা প্ৰেছাৰ পৰিছিল আৰু সেইটো কাৰণে যেতিয়া ইমান এখন ৰিচ এখন বনাঞ্চল ডিব্ৰু-চৈখোৱা সেইখন পিছত বায়'স্ফিয়াৰ ৰিজাৰ্ভ 1900 কিন্তু ইণ্টাৰেষ্টিংলি এই মানুহখিনিয়ে বনগাঁও হিচাপে যেতিয়া থাপিছিল তেওঁলোকে 1984 চনলৈকে তাত বন বিভাগক খাজনা দি আছে, কিন্তু 1986 পৃথিৱীৰ কতো তুমি লিখিছে বনগাঁৱৰ মানুহৰ এভৰি ৰাইট থাকিবই ফৰেষ্ট থাকিব আৰু বনগাঁৱৰ মানুহে কেতিয়াও ফৰেষ্টক একো অন্যায়ো নকৰে। এইটো পৃথিৱীত স্বষ্টম। তুমি এমাজনত যোৱা, সেইটো তুমি ঝাৰখণ্ডত যোৱা, অসমত যোৱা, অৰুণাচল যোৱা, বনগাঁও তাত কোনো ধৰণৰ কথা হ'ব নোৱাৰে। তেওঁলোকে খাজনা দিলে 86ত সেইখন ৱাইল্ড লাইফ চেংচুৰী হ'ল, 97ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিক্লেয়াৰ হ'ল, 99ত যেতিয়া নেশ্যনেল পাৰ্ক হ'ল তেতিয়াৰ পৰা তেওঁলোক সকলো ধৰণৰ উন্নয়নৰ তেতিয়া চৰকাৰে। কিন্তু মোৰ কথাটো হ'ল যে আপোনালোকে চৰকাৰে দেখি আছিল আটাইকেইটা ডিব্ৰুগড়, তিনিচুকীয়া দুইটা বন বিভাগৰ চকুৰ আগতে তেওঁলোকে দেখি আছিল এই গোটেই কাৰবাৰটো। তেওঁলোকে তেতিয়া কিয় এইখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ আগতে এই মানুহখিনি ৰিছেটেলমেণ্টৰ ব্যৱস্থাটো কিয় নকৰিলে? মই আকৌ যাব বিচাৰিম অজয় দলে। বছৰ ধৰি তেওঁলোকে ইমান যন্ত্ৰণা এনেকুৱা ধৰণে এক ধৰণৰ এটা শোষণ। অজয় দলে ঔগুৰিৰ মাটিখিনিক লৈ শেহতীয়া পৰিস্থিতিটো কি দুই ফালৰ পৰা জানিব পাৰোঁ নেকি? যিখিনি মাটি চৰকাৰে কৈছে সেইখিনি 20 তাৰিখলৈ কিবা আশা কৰিব পাৰে নেকি? যিটো ঔগুৰিত পুনৰ সংস্থাপনৰ কথা কৈছিল, হয়, যিটো ঔগুৰিত পুনৰ সংস্থাপনৰ কাৰণে কৈছিল, প্ৰথম অৱস্থাত মামৰণি আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ডিগবৈ ডিভিজন ডিগবৈ ৰেঞ্জৰ মামৰণি অঞ্চলত 320 হেক্টৰ ভূমিত লাইকা দধিয়াক পুনৰ সংস্থাপনৰ কথা কৈছিল। কিন্তু তেতিয়াৰ সময়ত আমাৰে বাতৰি কিছুমান সংগঠনে আপত্তি দূৰ কৰাৰ কাৰণে আমি তেওঁলোকৰ চেণ্টিমেণ্টক আমি সন্মান জনাই আমি ক'লোঁ ঠিক আছে, মামৰণিত পুনৰ সংস্থাপন কৰিব যদি নোৱাৰে অন্য কিছু ভূমি জৰীপ কৰিব লাগে বুলি আমি চৰকাৰক আবেদন জনাইছিলোঁ আৰু জিলা প্ৰশাসনক আমি আবেদন জনাইছিলোঁ। তেতিয়াৰ সময়তেই ডিগবৈ DFৰ ইনিচিয়েটিভত ঔগুৰিত 470 হেক্টৰ ভূমি ডিগ্ৰেডেড ফৰেষ্ট বুলি ছিগনিফাই কৰা হৈছিল আৰু প্ৰপ'জেল চৰকাৰখনলৈ প্ৰপ'জেল পঠিয়াইছিল। কিন্তু অতি ৰহস্যজনকভাৱে অলৰেডি ডিগবৈ DFই ডিগ্ৰেডেড ফৰেষ্ট বুলি ছিগনিফাই কৰাৰ পিছত PCCF ডাঙৰীয়া আহি কয়, লাইকা দধিয়াৰ প্ৰতিনিধিক তেওঁলোক হাইকাট কৰি কয় যে ঔগুৰিত যদি পুনৰ সংস্থাপন কৰিবলগীয়া হয় তেতিয়াহ'লে 8,000ৰ পৰা 10,000 পৰ্যন্ত গছ কাটি পেলাব লাগিব। কিন্তু ইয়াত আমি ৰহস্যৰ গোন্ধ পাইছোঁ। যিজন DFই অলৰেডি ডিগ্ৰেডেড ফৰেষ্ট বুলি ছিগনিফাই কৰাৰ পিছত PCCF ডাঙৰীয়াই কেনেকৈ ক'ব পাৰে যে তাত আকৌ 8,000ৰ পৰা 10,000 গছ কাটিব লাগিব? এইটো অতিকে দুৰ্ভাগ্যজনক কথা। তেওঁলোক একচুৱেলি এই পুনৰ সংস্থাপনটোক লৈ তেওঁলোক ল'ৰা ধেমালিহে কৰি আছে, তেওঁলোকৰ সৎ ইচ্ছা নাই। এইকাৰণে আমি ক'ব বিচাৰিছোঁ, যদি ঔগুৰিত 8,000 গছ কাটিব লাগে, আমি লাইকা দধিয়াৰ ৰাইজে আৰু আমি টাকা মিচিং পৰিণ কেবাঙে মিলি 16,000 গছ বৃক্ষৰোপণ কৰিম। আমি সেইটো প্ৰতিশ্ৰুতি হিচাপে দিছোঁ। আজি 8,000ৰ পৰা 10,000 গছ যদি কাটিবলগীয়া হয় আমি 16,000 গছ ৰুম। আৰু লাইকা দধিয়াই যেতিয়া ডিব্ৰু-চৈখোৱাৰ পৰা ওলাই অহাৰ লগে লগেই আমি গোটেই য'ত নেকি আমাৰ লাইকা দধিয়া গাঁওকেইখন আছিলে এই গোটেই গাঁওবোৰত আমি ৰিফৰেষ্টেশ্যন কৰাৰ আমি কথা চিন্তা চৰ্চা কৰি আছোঁ। আমি গোটেইখিনি জেগাত আমি পুনৰ তাৰমানে তাত আমি বৃক্ষৰোপণৰ প্লেণ্টেশ্যনৰ প্ৰগ্ৰাম আমি অলৰেডি ড্ৰ কৰি থৈছোঁ, আমি অলৰেডি প্লেনিং কৰি থৈছোঁ। চ' এইকাৰণে ইয়াৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি যিসকল আমাৰ বাতৰি সংগঠনসমূহ আছে, যিসকল আমাৰ অসমীয়া, যিসকলে আমাকো অসমীয়া বুলি ভাবে, তেওঁলোকক আমি আহ্বান জনাব বিচাৰিছোঁ। এই লাইকা দধিয়াৰ মানুহে আজি চখত তেওঁলোক আন্দোলন কৰা নাই, তেওঁলোক ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰিব নিবিচাৰে। কিন্তু লাইকা দধিয়াবাসীয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাটো বিচাৰে। এইকাৰণে তেওঁলোক তাৰ পৰা ওলাই আহিব বিচাৰে।
এইকাৰণে আপোনালোকে অহায় সহযোগিতা কৰক যে এই লাইকা দধিয়াবাসীৰ অত্যন্ত অতি সোনকালে শেষ কৰিব পৰাকৈ আপোনালোকেও সহযোগিতা কৰক আৰু আপোনালোকে আগবাঢ়ি আহক এই যিহেতু আজি তাৰিখতো এই ভূমিপুত্ৰ হৈ এনেকৈ নিজৰ ভূমিতেই মগনীয়া হ'বলগীয়া হৈছে এইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ আৰু আমি স্পষ্টকৈ কৈ দিছোঁ আমাৰ দাবী স্পষ্ট আমি তাকাম মিচিং পৰিণ কেবাং তিনিচুকীয়া জিলা সমিতিৰ দাবী স্পষ্ট যদি লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন কৰিবলগীয়া হয় ঔগুৰিত পুনৰ সংস্থাপন কৰিব লাগিব আৰু লাইকা দধিয়াবাসীক প্লাবিত অঞ্চলৰ পৰা উলিয়াই আনি লখিমপুৰৰ নিচিনা এটা প্লাবিত অঞ্চলত পুনৰ সংস্থাপন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু পোনছাতে আমি নস্যাৎ কৰিছোঁ এই কথা এইকাৰণে লাষ্ট অপশ্যন হিচাপে আমাক যদি পুনৰ সংস্থাপন কৰিব লাগে লাইকা দধিয়াবাসীক যদি পুনৰ সংস্থাপন কৰিব লাগে তেতিয়াহ'লে ঔগুৰিৰ 470 হেক্টৰ ভূমিতেই লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন কৰিব লাগিব ধন্যবাদ অজয় দৌলে আমি এটা কথা সদায় আমি ধৰক বহু সমস্যাৰ কথা সদায় পাতি থাকোঁ বিশেষকৈ বিদেশীক লৈ পেলাই আমি যিটো খহনীয়াৰ কথা তাতকৈ মই সদায় ভাবোঁ যে অসমত কোনো ধৰণৰ ডাঙৰ প্ৰব্লেম নাই যেন তাতকৈ খহনীয়া ইৰোশ্যন আমি সেই কথাটো ক'ব নোৱাৰোঁ কিমান মাটি গ'ল কিমান গাঁও গ'ল 2500 গাঁও নোহোৱা হৈছে এতিয়ালৈকে স্বাধীনতাৰ পিছত আৰু যোৱা 5 বছৰত 82,840 জন মানুহৰ ঘৰ গুচি গৈছে ইংৰাজী কয় ইণ্টাৰনেল ডিছপ্লেচমেণ্ট সেইবিলাক ইমান বেছি হৈছে আৰু সেইটোকে মেনিফেষ্টেশ্যন হৈ বেলেগ ৰূপ ধৰি পেলাই বেলেগ কাহিনী হৈ আছে আৰু আমি কিছুমান ইম'চনেল কথাত সদায় ঘূৰি থাকিলোঁ তাৰ কাৰণে লাইকা দধিয়াবাসীৰ এই যিটো প্ৰশ্ন এই যিটো সমস্যা সহজ নহয় 31 ডিচেম্বৰলৈকে জানুৱাৰীলৈকে মুখ্যমন্ত্ৰীয়ে সময় দিছে মই সাধুবাদ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে গুৰুত্ব সহকাৰে লৈছে কিন্তু সেই 6000 ভোটৰ অংকত নেপেলাব ইলেকশ্যনত আপোনাৰ সেইটো কামত আহিব নাভাবি পেলাই আগুৱাই লৈ যাওক ঔগুৰিলৈ যাওক তাতে কিছু ভাতৃ সংগঠনৰ কিছু আপত্তি আছে কথা বতৰা পাতক তাক কিবাকে চেষ্টা কৰক নহ'লে আৰু এটা ঠাণ্ডাত এইখিনি মানুহক এনেকৈ চাবৰ কাৰণে কোনো অসমীয়াই নিবিচাৰিব লৈছোঁ বাণিজ্যিক বিৰতি ধন্যবাদ জনাইছোঁ অজয় দৌলেক ইয়াৰ পিছত মই চাবুৱাৰ পৰা যাম লেখিকা জুৰি বৰা বুঢ়াগোহাঁইক সংযোগ কৰিবৰ কাৰণে তেওঁ ইতিমধ্যে এই বিষয়ে বহুত লেখালেখি কৰি আছে তেওঁৰ পৰা জানিব বিচাৰিম বিশেষকৈ তেওঁক মই দিনৰ ভাগত সুধিছিলোঁ যে আপুনি অকণমান তিনিচুকীয়া এডমিনিষ্ট্ৰেশ্যনলৈ কথা পাতি চাওক তেওঁলোকে যদিও টিভিৰ আগত আহিব নিবিচাৰে কি ধৰণে ক'ব পাৰে তেওঁলোকেনো কি ভাবিছে তেওঁলোকৰ মতবাদটো জনাবৰ কাৰণে মই জুৰি বৰা বুঢ়াগোহাঁইৰ ওচৰলৈকে যাম ঠিক বিৰতিৰ পিছতে वो क्या है जो जीवन के सफर में हमें काम आता है वो जो हम सोचते हैं या वो जो हम जानते हैं बट वॉट अल्टीमेटली मैटर्स इज जो हम करते हैं सिंस 28 years फ्लेमिंगो और हम एन एड फॉर अ न्यू लाइफ বাহপুৱাৰী পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতে দিবা দেই কি মৰমৰক সৈতে 24 কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট ভয় নাখাব টাইগাৰ আছে নহয় এক্সকিউজ মি সৰি থেংক ইউ দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ Crispy Prontos. Crunchy, crunchy, munchy, munchy Prontos. Everybody likes to snack on Prontos. Prontos, the taste of the world. দুগুণ বেছি ভলিউম আৰু বাউন্স থকা চুলি লাগে ট্ৰাই কৰক সানসিল্ক ভলিউম শ্যাম্পু ইয়াত আছে কোকোনাট ৱাটাৰ আৰু এলোভেৰা ইছেপেটা চুলি লৈ যাছে দুগুণ বেছি ভলিউম আৰু বাউন্স নেচাৰেল ভলিউম আৰু বাউন্সৰ বাবে সানসিল্ক ভলিউম শ্যাম্পু
নতুন সানসিল্ক স্মুথনেছ শ্যাম্পু ইয়াত আছে হানি আৰু আমন্ড ইমিডিয়েট 2x লৈকে বেছি স্মুথ নেচাৰেল চুলি নহয় দেউতা ষ্টপ এইখন হল তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কোলগেট বেড শক্তিৰ 5 বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কোলগেট বেড শক্তি মুখখন চাফা মানে আপুনি হেলদি নতুন কোলগেট বেড শক্তি মাউথ প্ৰটেক্ট স্প্ৰে আ কৰা জাম্প আপ না কৰা रुक मुझे आने दे फिर शुरू करते हैं एक बार से कुछ नहीं होता होने को ना एक ही बार काफी है सुरक्षा का ख्याल रखना आदत है मेरी गिरा अच्छी आदत है अरे देखना कितना मजेदार वीडियो है हमें रहने दे ऐसा मजा ना सजा भी बन सकता है संभल कर चलने की आदत ही भली तू और तेरी आदत यार बोला था ना संभल कर चलना अच्छी आदत है कॉन्डम देना प्लीज शुक्रिया मैं और कहीं भले रिस्क ले लेता हूं पर अपनी जान के साथ कभी नहीं क्योंकि एक बार भी चूके तो HIV एड्स यौन संक्रमण या अनचाहा गर्भ कुछ भी हो सकता है इसलिए कॉन्डोम हर बार एक अच्छी आदत প্ৰিয়া মোৰ মোজাযোৰ কাবৰ্ডত প্ৰিয়া মোৰ চশমাযোৰ টিভি ৰেকৰ্ড ৱালেটটো প্ৰিয়া চাহ প্ৰিয়া ব্ৰেকফাষ্ট মই শ্ৰেয়াৰ হোম এপ্লায়েন্সেছ নহয় যে সকলোবোৰ কাম পলকতে কৰি দিম তেনেহলে বুৱাৰীৰ নাম আজিৰ পৰা প্ৰিয়া নহয় শ্ৰেয়া হাউচৱাইফ হওক বা ৱৰ্কিং ওমেন হওক পাকঘৰৰ কাম পিটিককে সমাধান কৰিবলৈ ব্যৱহাৰ কৰক শ্ৰেয়া হোম এপ্লায়েন্সেছ বেষ্ট ডিউৰেবল এলিগেণ্ট এণ্ড ইকনমিক শ্ৰেয়া হোম এপ্লায়েন্সেছ এটা কুকাৰ 5টা উপহাৰ মোৰ পাকঘৰ শ্ৰেয়া পাকঘৰ আপোনালোকৰ নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট ভয় নাখাব টাইগাৰ আছে নহয় Men will be men. Seagram's Imperial Blue Super Hits Music CDs. With Yamaha's automatic stop and start system, get superior mileage on all scooters. অনুষ্ঠান একেবাৰে তৃতীয়টো ভাগলৈকে মই ইন্টু ৰাজৰ পিছত অজয় দলে আৰু এতিয়া মই জুৰি বৰা বুঢ়াগোহাঁই তেওঁ বালিজান ঘাটৰ ওচৰতে চাবুৱাৰ যি বালিজান ঘাটেৰেই বিশেষকৈ লাইকা দদিয়াবাসীয়ে তিনিচুকীয়া পেলাই অহা যোৱা কৰে ধন্যবাদ জুৰি মই লগ পাইছোঁ তোমাক ক'বলগীয়া তোমাৰ প্ৰথমে কৈ লোৱা তাৰপিছত মই অকণমান আকৌ কেম্পলৈ যাব বিচাৰিম যাক অসমীয়াত বৰ সুন্দৰ শব্দ তামি ঘৰা বুলি কোৱা হয় জুৰি হয় হয় দাদা মই চাবুৱাত থাকোঁ চাবুৱাৰ পৰা একেবাৰে ওচৰতে বালিজান ঘাট আৰু যিহেতু মই মাজুলীৰ পৰা আহিছোঁ গতিকে নদীৰ প্ৰতি মোৰ এক ধৰণৰ তীব্ৰ আকৰ্ষণ আছে মাজে মাজে মই পৰিয়ালটো আমি গৈ বালিজান ঘাটত ৰওঁগৈ কোনো কাৰণ নোহোৱাকৈ ৰওঁগৈ আৰু তেতিয়াই লাইকা দধিয়াৰ পৰা গৰ্ভৱতী মহিলা অসুখীয়া মহিলা বা সৰু কণ কণ ল'ৰা ছোৱালী কোলাত কেঁচুৱা লৈ টোপোলা টাপলিৰে কিছুমান হাত নাৱত মানুহ অহা দেখোঁ আৰু তেওঁলোকৰ ইতিমধ্যে ইমান দূৰ যাত্ৰা কৰি আহে তেওঁলোকৰ যন্ত্ৰণাক্লিষ্ট মুখবোৰ এই পাৰত আহি দেখি আমি আচৰিত হওঁ আমি তেওঁলোকক সুধোঁ যে আপোনালোক কেতিয়া ওলালে তেওঁলোকে কয় ৰাতি 4টাতে ওলালোঁ আৰু আহি তেতিয়া হয়তো 10টা বজাত তেওঁলোক ঘাটটো পাইছেহি তাৰপৰা তেওঁলোকে 3-4 কিলোমিটাৰ বালিত খোজকাঢ়ে খৰালি দিনত আৰু তেওঁলোকৰ খোৱা বস্তু লৈ আহে আৰু কেতিয়াবা প্ৰচণ্ড শোধ জুন জুলাই আগষ্ট মাহৰ ব্ৰহ্মপুত্ৰৰ যিটো তীব্ৰ শোধ পকনীয়া সেই পকনীয়াত সৰু সৰু কিছুমান নাৱত যেতিয়া মানুহবোৰ আহে আমি এইপাৰ মানুহৰ বুকু কঁপি যায় যে মানুহবোৰ পাবহিনে এইপাৰ আহি পাবহিনে তেনেকৈ ধৰণে যাতায়াতটো বহুত দিন দেখি আছোঁ আৰু তেওঁলোকে এইপাৰ কেতিয়াবা চাইকেল থয় পুৰুষবিলাকে নতুবা তেওঁলোকে আকৌ খোজকাঢ়ে য'ৰ পৰা অটো পায় তেনেকৈ আহি তেওঁলোকে চাবুৱালৈ আহে কিছুমান ছাত্ৰ ছাত্ৰীয়ে চাবুৱাত পঢ়া শুনা কৰি আছে আৰু কিছুমানে চিকিৎসাজনিত কাৰণত আহে আৰু দিনটো থাকি মেলি আকৌ আবেলি পৰতে তেওঁলোকে দৌৰা দৌৰিকৈ উভতি গুচি যায় আৰু মই সুধো
আপোনালোক ঘৰ কেতিয়া পাব কৈছে এই বাটত যদি বনৰীয়া জন্তুৱে নাপায় আৰু 9-10টা বজাত ঘৰ পামগৈ আৰু অটব্য অৰণ্যৰ মাজেৰে য'ত ইলেক্ট্ৰিচিটি নাই তেওঁলোকে আন্ধাৰৰ মাজে মাজে খোজকাঢ়ি তেওঁলোকে ঘৰ পায়গৈ তেনেকুৱা অভিজ্ঞতা মোৰ বহুত হৈছে আৰু চাবুৱা য'ত থাকোঁ তাত লাইকা দধিয়াবাসীৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে পঢ়ি থাকে আমি যিটো ভাড়াঘৰত থাকোঁ ওচৰে পাজৰে কেইবাটা ভাড়াঘৰটো তেনেকুৱা ল'ৰা ছোৱালী কিছুমানে পঢ়ি আছে কেম্প কৰি আৰু তেওঁলোকক মাক দেউতাকে দেওবাৰে কিছুমান টোপোলা লৈ পিঠিত বোজা লৈ তেওঁলোকে আহি পেলাই বস্তু দি থৈ যায়হি আৰু বন্ধৰ কেইদিনটো ল'ৰা ছোৱালীবোৰে যাতায়াতৰ কাৰণে যাব নোখোজে কিছুমান ল'ৰা ছোৱালী আহি আমাৰ বাৰাণ্ডাতে বহেহি মই তেওঁলোকৰ লগত বিভিন্ন কথা পাতোঁ গতিকে লাইকা দধিয়াবাসীৰ লগত মোৰ আত্মীয়তাটো বহুত দিনৰ মানে চাবুৱালৈ যেতিয়ালৈ আহিছোঁ যেতিয়াৰ পৰা আছোঁ তেতিয়াৰ পৰা মই তেওঁলোকৰ লগত এটা আত্মীয়তা আছে মই জুৰি অকণমান ৰখাই লৈছোঁ তাৰপিছত যাম মই আন কেইগৰাকীমান আইতা বুলি ক'ম তেওঁ কি কৈছে কথাখিনি কেম্পত তামিঘৰাত আমি যেতিয়া লাইকা দদিয়াৰ পৰা ওলাইছে আমি ইয়াতে বহিম তিৰপালৰ তলত ইমান পুহমাহৰ হিতত বহি আছো যেতিয়ালৈকে পুনৰ সংস্থাপন নাপায় তেতিয়ালৈকে আমি ইয়াৰ পৰা গুচি নাযাওঁ মৰিলে ইয়াতে মৰিম বাচিলে ইয়াতে বাচিম কণ কণ ল'ৰা ছোৱালীক লৈ আমি চুই টাপি ইমান দুখ কষ্টত বহি আছো আপোনালোকে ক'ত আছে এই ফটোখন দেখি যেতিয়া টাইম মেগাজিনত ওলাব ন তেতিয়া চাগে বোধ কৰোঁ চবৰে হাহাকাৰ লাগিব ইথিওপিয়া চিৰিয়া সোমালিয়া আৰু আমাৰ অসমৰ সোণৰ অসমত মিচিং ভাই ভনী হৈ পিনে এনেকৈ আপুনি দেখিলে মই ভাবোঁ অম্লান সেই ভিডিঅ'টো আকৌ এবাৰ দেখুৱাবা মিউজিকটো বাৰু থাককেই এই আইতাজনীৰ সৈতে মানুহখিনিয়ে কেনেকৈ আছে ধৰক অডিঅ'টো মই সেইটো অলপ কমাই ৰাখি সেইটো অডিঅ' দিয়া ভাল কেনেকৈ আছে কথাটো ব্ৰজেন সেই 6000 বোধ কৰোঁ ভোটৰ অংকটো যদি বেছি হ'লহেঁতেন তৰুণ গগৈ দৌৰি থাকিলে হয় সোণোৱালেও 6 বছৰ ৰ'ব লগা নহ'লে হয় ইলেকশ্যনৰ আগত এতিয়া 31 ডিচেম্বৰলৈ দিন দিবলগীয়া নহ'লে হয় 31 জানুৱাৰী মানে 15 জানুৱাৰী 15 দিনমানৰ পিছত নটিফিকেশ্যন আহিব গতিকে আকৌ কাহিনী খতম শেষে হ'ব আৰু গতিকে এই ভোটে অংক ন হয় মানে এই তেওঁলোক আমাৰ অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠীটো হ'ল বড়ো তেওঁলোকৰ সংখ্যা 13 লাখ মানুহ জনজাতিসকলৰ সংখ্যাত নিচেই তাকৰ সংখ্যা তাকৰ কাৰণে তেওঁলোকৰ ভোট যুদ্ধ তেওঁলোকৰ শক্তিও তাকৰ চৰকাৰে ভাবে নেকি যে পাৰিম আমি এনেকৈ চলাই লৈ যাবলৈ অলপ আগতে অজয় দলে ক'লে যে DFUৱে এখন ডিগ্ৰেডেড ফৰেষ্ট বুলি ডিক্লেয়াৰ কৰিছে PCCFে ক'লে নহয় 6000-7000 গছ কাটিব লাগিব মই 8000 পৰিৱেশ কৰ্মী হিচাপে মুবিনাক অনুৰোধ কৰিছোঁ এই যে পলিটিক্স বিহাইণ্ড দিছ ডিগ্ৰেডেশ্যন আৰু নহয় এটা আছে কাহিনী মোতকৈ তুমি সুন্দৰকৈ বুজাই দিব পাৰিবা বুজাই দিয়া সোনকালে ৰাইজক এই কাহিনীটোনো কি কিয় ডিগ্ৰেডেড বুলি ডিগবৈত হয় গুৱাহাটীত সেইটো কিয় 8000 গছ থাকে বুলি কোৱা হয় সহজকৈ বুজাবা যিমান পাৰে সৰুকৈ ডিএফঅ'জনে যেতিয়া ক'লে যে ডিগ্ৰেডেড হয় তাৰমানে তাত অলৰেডি তেওঁলোকে সেইটো কৰিছে মানে যে নটিফাই কৰিছে ডিগ্ৰেডেড এৰিয়া বুলি গতিকে তাত মানুহক সংস্থাপন দিব পাৰি কিন্তু এতিয়া কথাটো হ'ল যে ইয়াৰ পৰা PCCFে ক'লে নহয় সেইটো তাত গ'লে কিমান হাজাৰ গছ কাটিব লাগিব মোৰ ইয়াত মানে এনেকুৱা লাগিছে এতিয়া আপোনাৰ সকলোৱে জানে যে আমি এটা পাক চক্ৰত বান্ধ খাই আছোঁ ডেভেলপিং যিমান নেশ্যনছ আছে ৱৰ্ল্ডৰ আমাৰ কথা যে REDD+ বুলি এটা পলিচি আহিল REDD+টো এনেকুৱা যে এই ডিগ্ৰেডেড যিবিলাক ফৰেষ্ট লেণ্ড আছিল তাত কাৰ্বন ট্ৰেডিং এইবোৰ বহুত মানে অলপ জটিল কথাবোৰ ইমান সহজে এতিয়া মই কিমান বুজাব পাৰিম নাজানো যে আমাৰ এতিয়া কি হৈছে আমি ফৰেষ্টটো কৰ্পৰেট বা প্ৰাইভেট মানে আনি পেলাই কি কৰোঁ তেওঁলোকৰ হতুৱাই আমি তাত মানে বৃক্ষৰোপণ কৰাওঁ এতিয়া যদি আমি আমাৰ বৃক্ষৰোপণ আছে বুলি বাহিৰত দেখাব পাৰোঁ আমি তাৰ বিনিময়ত এটা কাৰ্বন টেক্স মানে এখন বনাঞ্চল যিহেতু কাৰ্বন সিঙ্ক
গতিকে তাৰ এগেইনষ্টে আমি এটা পইণ্ট লাভ কৰোঁ, সেইটোৱে আমাক হেল্প কৰে আৰু সেইটো কাৰণে আমি হয়তো কাৰোবাৰ পৰা পইচা পাম, বেলেগ ডেভেলপ নেশ্যনছৰ পৰা পইচা পাম। আৰু এটা কথা হয়, এতিয়া ধৰি লওক সেই ডিগ্ৰেডেড ফৰেষ্ট এৰিয়াটো মই দেখুৱাই দি পেলাই যদি আজি ফ্ৰান্সক কওঁ, অলৰেডি তেনেকুৱা কাহিনী হৈ গৈছে আমাৰ, আমি অলৰেডি ছিগনেটৰী হয় এখন পলিচিত ফ্ৰেঞ্চ ডেভেলপমেণ্ট এজেঞ্চিৰ লগত। গতিকে সেই ফ্ৰান্স বা তেনেকুৱা অন্য কোনোবা পশ্চিমীয়া দেশৰ কোনোবাই যদি কয় যে সেই ডিগ্ৰেডেড ফৰেষ্ট লেণ্ড এটুকুৰা দেখুৱাই দিয়া, তাত আমি বৃক্ষৰোপণ কৰিম, হয়তো আমি মনোকালচাৰ প্লেন কিছুমান লগাম আৰু তাৰ বিনিময়ত আমি এটা পইচা লাভ কৰিম। গতিকে সেই অংকটোৰ কাৰণেই বোধ হয় এইখিনি ডিগ্ৰেডেড লেণ্ড মানে এই ভূমিপুত্ৰসকলক তেওঁলোকে নিদিয়ে। জুৰি, আজি SDC তুমি লগ পাইছিলা বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক পাইছিলা, তাৰ পৰা কি তেওঁলোকক শুনিলা দেখিলা? হয় দাদা, তাৰমানে তেওঁলোকৰ লগত কালি যিটো কথোপকথন হৈছে সেইমতে তেওঁলোকে লাইকা আৰু দধিয়া দুটা পাৰ্টত ভাগ কৰিছে। লাইকাৰ পাৰ্টটো হ'ল আপোনাৰ তিনিচুকীয়াৰ কাৰণে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, আৰু তাৰ কাৰণে তেওঁলোকে নামফাই আৰু পাহাৰপুৰ এই দুটা ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰপ'জেল দিছিল। আৰু দধিয়া পাৰ্টটো তেওঁলোকে বেলেগকৈ কৰিছে ডিব্ৰুগড় জিলাৰ। আৰু কিন্তু ডিব্ৰুগড় জিলাৰ কিছুমান সংগঠনে কৈছে যে লাইকা আৰু দধিয়াৰ দুইখিনি মানুহক একেলগে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সংস্থাপন দিব নোৱাৰিব। তাৰপিছত আপোনাৰ লখিমপুৰৰ পাৰ্টটোৰ কথা অজয় দলে আৰু তেখেতে কৈ গ'ল। তেওঁলোকে কৈছে যে লখিমপুৰৰ যিটো পাৰ্ট দিছিলে সেইটো বানপানীৰ কাৰণে তেওঁলোকে এইটো একচেপ্ট কৰা নাই। শেষত আমাৰ পাহাৰপুৰ পাৰ্টটো থাকিলে ঔগুৰি, মামৰণি, টিংকুপানী আৰু পাহাৰপুৰৰ এই জেগাখিনি এগ্ৰী কৰিছে, কিন্তু এতিয়ালৈকে ফাইনেল হোৱা নাই। চৰকাৰৰ যিটো তথ্য তেওঁলোকে মোক জনাইছে। আৰু চৰকাৰে এটা কথা কৈছে যে নদীপৰীয়া মানুহ, যিহেতু মিচিংসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে নদীপৰীয়া অঞ্চল, গতিকে ফ্লাড এফেক্টেড নোহোৱা ইমান বহুত ডাঙৰ এটা লেণ্ড, ৰেভিনিউ লেণ্ড এতিয়া নাই, সদ্যহতে নাই, যিবিলাক তেওঁলোকক বেলেগ বেলেগ জেগাত সংস্থাপন দিব লাগিব। কোনোবা জেগা হয়তো ফ্লাড এফেক্টেড হ'ব পাৰে, আৰু তাৰ কাৰণে চৰকাৰে মাথাউৰি নিৰ্মাণৰ দৰে কাৰ্যসূচীও তেওঁলোকে হাতত লৈ থৈছে। আৰু তাৰ কাৰণে তেওঁলোকে মেজিষ্ট্ৰেট জাতীয় মানুহক কামত লগাই থৈছে বুলি তেওঁলোকে আমাক জনাইছে। আৰু কথা এটা হ'ল যে তেওঁলোকক একেলগে লাইকাৰ দধিয়াবাসীক বেলেগ বেলেগকৈ নিব নোৱাৰিব সংস্থাপনৰ কাৰণে। গোটেই মানুহখিনি, আমি এতিয়া যিমানখিনি মানুহ টামিঘৰাত আছে গোটেই মানুহখিনিকে উঠাই লৈ যাব লাগিব একেলগে। গতিকে এইটো এটা বেলেগ ধৰণৰ প্ৰচেছ, দীঘলীয়া প্ৰচেছ। তেওঁলোকে জনোৱা মতে চৰকাৰীভাৱে গোটেই প্ৰচেছটো এতিয়াও চলি আছে। আৰু টামিঘৰাত যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণেও সদায় হেল্থ টিম আহিছে, তেওঁলোকে খোৱাৰ যা যোগাৰ কিছু কৰি আছে। আৰু আজি গম পাইছোঁ যে তেওঁলোকে পঞ্চায়তৰ পৰা গৈ পেলাই ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে। গতিকে চৰকাৰে কিবা কিবি কাৰ্যসূচী এতিয়ালৈকে লৈ আছে, কিন্তু কালি যিখিনি মই তথ্য পাইছোঁ সেইখিনি মতে এতিয়ালৈকে আচলতে সিদ্ধান্ত ল'ব পৰা নাই যে এই মানুহখিনি ক'ত কেনেকৈ কিদৰে একেলগে কোনো অসুবিধা নোহোৱাকৈ বা তাত থকা অতীতৰ পৰা থকা খিলঞ্জীয়া মানুহ বা অন্য ধৰ্মৰ মানুহৰ লগত সংঘাতত নহাকৈ কেনেকৈ শান্তিপূৰ্ণভাৱে সংস্থাপন দিব পাৰে, সেইটোৰে এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আজি তাৰিখটোলৈকে। ধন্যবাদ জুৰি। ধন্যবাদ জুৰি। মই লাষ্ট ক'ব লাগিব তোমাক, লাষ্ট লাইন তুমি শেষ ক'বলৈ দিওঁ, সময় একেবাৰে নাই। কেন্দ্ৰত বিজেপি চৰকাৰ চলি আছে, অসমতো বিজেপি চৰকাৰ চলি আছে। তেওঁলোকে সদম্ভে ঘোষণা কৰিছে যে কোনো হিন্দুৱেই ভাৰতত বিদেশী নহয়, আৰু সেইমতে তেওঁলোকে এখন আইন প্ৰণয়ন কৰিছে। আৰু 6খন দেশৰ হিন্দুক তেওঁলোকে ভাৰতত 2014 চনলৈ অহা শৰণাৰ্থীক নাগৰিকত্ব দিব। এতিয়া সেই চৰকাৰখনক মোৰ এটাই আহ্বান, তেওঁলোকে অন্ততঃ অসমৰ জাতি মাতি ভেটিৰ কথা কৈ চৰকাৰখনে নীতিগতভাৱে এটা সিদ্ধান্ত লওক যে কোনো খিলঞ্জীয়া অসমত ভগনীয়া নহয়। অসমত যদি খিলঞ্জীয়া হয় তেওঁৰ অসমত এটুকুৰা ভেটিৰ আৰু এটুকুৰা মাটিৰ ওপৰত অধিকাৰ থাকিব। এইটো যদি পলিচি ডিচিশ্যন হয় তেনেহ'লে বাকীখিনি ঠিক হ'ব। আজি মিনাল মানে জনসংখ্যা যিটো জনবসতিৰ ঘনত্ব অসমত 383 পাৰ স্কুৱেৰ কিলোমিটাৰ, প্ৰতি বৰ্গ কিলোমিটাৰত 383জন মানুহ থাকোঁ। আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় গড় তাতকৈ আমাৰ কম। বাংলাদেশতো 1000ৰ ওপৰত, প্ৰায় 1100। অসমত এতিয়াও ঠাইৰ অভাৱ হোৱা নাই। অসমত বনাঞ্চল এতিয়াও যিটো ভাৰতীয় ৰাষ্ট্ৰীয় যিটো গড় নেশ্যনেল এভাৰেজতকৈ অসমত বনাঞ্চল আজিও বেছি আছে। মোৰ কথা হ'ল কি, অসমীয়া খিলঞ্জীয়া প্ৰথম নে বনাঞ্চল প্ৰথম? যি সময়ত কেন্দ্ৰীয় চৰকাৰে পলিচি বনাব গৈ আছে, আমি চবেই জানো এইটোৰ ওপৰত অসমৰ মিডিয়াও যথেষ্ট কৰিছে। এনেকুৱা এটা এনভাইৰনমেণ্ট পলিচি কৰিব গৈ আছে য'ত যিকোনো এটা উদ্যোগ আহি জংঘলত আহি পেলাই এটা ইণ্ডাষ্ট্ৰী বনাই বহিব পাৰে। খিলঞ্জীয়াই নোৱাৰে। খিলঞ্জীয়া মাটি তাত 2 বিঘা মাটি লৈ খেতি কৰিব নোৱাৰে। গতিকে য'ত এনেকুৱা এখন এনভাইৰনমেণ্ট প্ৰটেকশ্যন আমি বনাব গৈ আছোঁ, তাত
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰতি মোৰ আহ্বান অনুৰোধ দাবী অসমত কোনো খিলঞ্জীয়া ভগনীয়া নহয় এইটো নীতিগতভাৱে সিদ্ধান্ত লওক খিলঞ্জীয়াক আগস্থান দিয়ক দৰকাৰ হ'লে বনাঞ্চলৰ মাটি যদি আকৌ গাঁৱৰ নামত আনিব লাগে চৰকাৰে নীতিগতভাৱে সিদ্ধান্ত লৈ সেইটো আনক আমি যদি কৰ্পৰেটক দিব পাৰোঁ খিলঞ্জীয়াক কিয় দিব নোৱাৰোঁ জুৰি মই তোমাক কাটি দিবলগীয়া হৈছিলে কিবা কৈ আছিলে এইখিনি সময়ত জুৰি তোমাক আকৌ যাব বিচাৰিছোঁ মোৰ হাতত অলপ সময় বাচিছেগে নহয় আমাৰ এটা কথা উঠিছে এটা প্ৰশ্ন উঠিছে যে তিনিচুকীয়া ডিষ্ট্ৰিক্টত এটা সংঘাত আৰম্ভ হৈছে যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিখিনি ডিগ্ৰেডেড বনাঞ্চল আছে সেই বনাঞ্চলত আচলতে মৰাণ সংগঠনৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা আছে সেইটো এটা চৰকাৰীভাৱে এটা সমস্যা হৈছে যিটো কাৰণে লাইকা দধিয়াবাসী সংস্থাপনৰ বিষয়টো এটা সমস্যা হৈ পৰিছে পুনৰ সংস্থাপনটো এটা সমস্যা হৈ পৰিছে এই কথাটো আচলতে মই জনাব বিচাৰিছিলোঁ ধন্যবাদ জুৰি এই কথাখিনি কোৱাৰ কাৰণে কাৰণ তুমি বৰ ভালকৈ দুটা পক্ষ দেখুৱাইছা কথাটো চাওক বৰ সহজ নহয় এইটো জানো কিন্তু এই মুহূৰ্তত এই মানুহখিনিৰ কাৰণে চৰকাৰেও যিটো ব্যৱস্থা কৰিব লাগিব ভাতৃ সংগঠনবিলাকে অলপ এৰা ধৰাৰ মাজেৰে যাব লাগিব নহ'লে এইটো সদায় হৈ থাকিবগৈ আৰু সদায় হৈ থাকিব নোৱাৰেগৈ 10,000 মানুহ বৰ ধেমালিও নহয় আৰু এটা কথা একেলগে মাটি নেপায়ো সেইটোও মই মানো ডিগ্ৰেডেড ফৰেষ্ট যিখিনি কৈছে ঔগুৰিত সেইখিনিতো যদি কোনো ভাতৃ সংগঠনত অকণমান এৰা ধৰা কৰিব পাৰে আৰু এটা কথা তাত মাটি দিব গ'লে আন কোনোবাৰ ভগনীয়াৰ মানুহেও যদি তাতে গৈ বহি যাব পাৰে সেই এটা কাহিনী হ'ব পাৰে গতিকে কথাবিলাক হয় মই জানো বৰ অসুবিধাজনক কথা কিন্তু তাৰ মাজতে সলিউশ্যন আহিব লাগিব এভৰি প্ৰব্লেম হেজ এ সলিউশ্যন নহ'লে তুমি 14 চনৰ পৰা তাৰ আন্দোলন আৰু আগৰ পৰা 70 বছৰৰ কাহিনী এনেকৈ চলি থাকিব নোৱাৰিবগৈ এটাই অনুৰোধ জনাওঁ যে ইলেকশ্যনৰ আগতে অন্ততঃ লাইকা দধিয়াৰ এইটোৰ আৰম্ভণিটো কৰক আৰম্ভণিটো কৰাৰ সদিচ্ছাটো প্ৰকাশ কৰক আৰু ভূমিপুত্ৰৰ মৰ্মবেদনাটো বুজি পোৱাৰ চেষ্টা কৰক জুৰি লাষ্ট কিবা লাইন ক'বা সিদিনা মিণ্টুৰাজ মৰাণে এখন সভাত এটা বাক্য কৈছিলে মোৰ বাক্যটো আজিও মোক খুব দুখ দি আছে তেওঁ কৈছে যে অসমীয়া ৰাইজে মিচিংসকলক নিজৰ মানুহ বুলি ভাবি আমাৰ আন্দোলনটোৰ অংশীদাৰ হওক বাক্যটো তেনেকুৱা আছিলে এই কথাষাৰ একেবাৰে সামাজিকভাৱে ৰাজহুৱাভাৱে তেওঁ কৈছিলে সেই কথাষাৰে আচলতে মই অসমীয়াবাসীক বা আমি যিবিলাকে অসমীয়া বুলি দাবী কৰোঁ তেওঁলোকক অনুৰোধ কৰোঁ যে মিচিংসকলৰ মাজত এই ভাৱটো কেতিয়া সৃষ্টি হ'ল আৰু অনাগত দিনত যাতে এই ভাৱটো আৰু বেছি বাঢ়ি নাযায় তাৰ কাৰণে আপোনালোক সচেষ্ট হওক আৰু তেওঁলোকক সহযোগিতা আগবঢ়াওক ঠিক কথা কাৰণ নহ'লে এই কথাটো এনেকেই বাঢ়ি বাঢ়ি ঘটনা বজাব গাড়ীখিনি মানুহৰ যিখিনি আপোনালোকে ফটোত দিছে আৰু সংবাদ জগতেও এই বিষয়ে ধাৰাবাহিকভাৱে ধাৰাবাহিকভাৱে লিখিছে তাৰ কাৰণে আমি সংবাদ জগতকো ধন্যবাদ জনাইছোঁ কাৰণ সকলোবিলাকে মই ডিজিটেল মিডিয়াতো দেখিছোঁ যে লাইকা দধিয়াটো খুব ভালকৈ এইবাৰকৈ হৈছেগৈ কিন্তু আকৌ অনুৰোধ কৰিছোঁ চৰকাৰক যে ইলেকশ্যন বুলি নাভাবি পেলাই ইয়াক কিবা এটা চেষ্টাকৈ কৰাওকগৈ বেছিদিন নাই ফাগুনৰ প্ৰথমটো বুধবাৰে আহিব তেওঁলোকৰ অতি পবিত্ৰ উৎসৱ আলি আয়ে লিগাং তাত সকলোকে মুকলিভাৱে যোগদান কৰিবলৈ হওক যাতে ঐনিতম গাই তেওঁলোকে সেই মিচিংসকলৰ যি অতি চহকী সংস্কৃতিক আগুৱাই লৈ যাব পাৰে ইয়াকে কোনোচাকৈ সেই লাইকা দদিয়াবাসী যিসকলে তামি ঘৰা তেনেকৈ আছে তেওঁলোকৰ ওচৰত চিৰ শিৰণত কৰি আপোনালোকৰ ওচৰত এইখিনি কৰিছোঁ বিচাৰিছোঁ যে আমি সকলোৱে আপোনালোকৰ লগত আছোঁ থাকিম নাভাবিব যে অকল মিচিংসকলক অসমীয়াবাসী এৰি দিছে বুলি কেতিয়াও নেৰে হ'ব নোৱাৰে আৰু মিচিং অসমীয়া সেনেকুৱা হ'বও নোৱাৰে আমি সকলো একেই অসমীয়া ইয়াকে প্ৰতিজ্ঞা কৰি ইয়াকে আমি সকলোকে লৈ পেলাই ইয়াৰ সেই বিদায় লৈছোঁ আৰু আমাৰ এই ধৰণৰ প্ৰচেষ্টা নিৰবিচ্ছিন্নভাৱে চলি থাকিব অন্ততঃ আপোনালোকক এই 70 বছৰীয়া অভিশাপৰ পৰা মুক্ত কৰিবৰ কাৰণে ধন্যবাদ শুভৰাত্ৰি Ishq mein shararat ka cocktail, Nanfo's cocktail condoms. Taste the flavor of love. Solid Bhalai Cement, Top Sum Cement, मजबूती का भरोसा हमेशा। একে কফি একে চাহ প্ৰতিটো ঢোকতে আমুল গাখীৰৰ এনে সোৱাদ
যে ৰবই নোৱাৰি यस ये हे सुनो ये लो लीची के मजे के स्वाद में प्राण मैजिक कप खाओ और मैजिक दिखाओ मैजिक कप जादू के छड़ी तुम्हारे हाथ में আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘহিলেই পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কোলগেট এক্টিভ সল্ট কৃষ্ণগুৰু বিদ্যাজ্যোতি আৱাসিক শৈক্ষিক প্ৰতিষ্ঠানৰ নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ 2021-22 বৰ্ষৰ নামভৰ্তি চলি আছে যোগাযোগ কৰক 9613831210 নম্বৰত Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ নেমু পানী খাবা আৰে কোনোবাই কলা নিমখ আনা সকলো এৰা ইনলোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে আজ মে ওপৰ মই খোজেৰে আগুৱাই গৈ আছো নাজানো কিমান যে বাটেৰে আগবাঢ়িলো সেই বাটত বাধাও আছিল লক্ষ্যও আছিল কিন্তু মই গৈ আছিলো আৰু আজিও মই কতো থমকি ৰোৱা নাই কাৰো ওপৰত ভৰসাও নকৰো মই মোৰ লগৰী হৈছে ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব প্ৰথম দিন আজি এনজয় কৰিবা এই সৰু পেকেট ইয়ালৈ আহ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কোলগেট ষ্ট্ৰং টিথ ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক হয়তো 24 কুমাৰী সকলোৰে প্ৰিয় টেষ্টি ভাৰী ভোক লাগিলেই 24 কুমাৰী এক্সামে গোটেই ৰাতি পঢ়িব পাৰি আৰু ভোক লাগিলেই 24 কুমাৰী বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট वो क्या है जो जीवन के सफर में हमें काम आता है वो जो हम सीखते हैं या वो जो हम जानते हैं Since 28 years Flamingo और हम an aid for a new life With Yamaha's automatic stop and start system, get superior mileage on all scooters. ধোনী ভাই দুটা ট্ৰফিজ বেষ্ট কেচ আৰু মেন অফ দ্য মেচ ময়ো দুটা চেম্পিয়ন ডাৰ্ট প্ৰুফ আৰু ৱাটাৰ প্ৰুফ ইণ্ডিয়াৰ প্ৰথম পেইণ্ট যি ধূলি বালি আৰু পানী দুয়োটাই ৰুট কৰে ইণ্ডিগো